সোণাপুৰ মহাবিদ্যালয়ৰ আজিৰ এই বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা সভাৰ সন্মানীয় সভাপতি মহোদয় তথা সোণাপুৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহোদয়, আমাৰ মাজত উপস্থিত থকা সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক শ্ৰদ্ধাৰ উপেন বৰাদেৱ, আমাৰ মাজত উপস্থিত থকা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক শ্ৰদ্ধাৰ হেৰম্ব শইকীয়া মহোদয়, সোণাপুৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ বিমান পাটোৱাৰী মহোদয় আৰু মঞ্চত উপবিষ্ট আমাৰ মহাবিদ্যালয়ৰ পৰা উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰা আৰু মোৰ লগত অতিকৈ ঘনিষ্ঠভাৱে সহযোগিতা আগবঢ়াই মোক আজি এই পৰ্যায়লৈ লৈ অহা ডক্টৰ বিপুল বৰাদেৱ, আমাৰ সন্মুখত উপস্থিত থকা আমাৰ আমন্ত্ৰিত সন্মানীয় বিজ্ঞজন, প্ৰতিষ্ঠাপক সদস্যসকল, এইখন মহাবিদ্যালয়ৰ পৰা সদ্য অৱসৰপ্ৰাপ্ত অধ্যাপকসকল, আমাৰ মাজত উপস্থিত থকা আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, অতিথিসকল, সংবাদসেৱীসকল আৰু মোৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জয় জয়তে মই আৰু মোৰ সন্মুখত উপস্থিত থকা আমাৰ পৰিয়ালৰ মোৰ সহধৰ্মিনী মৌচুমী বৰুৱা আৰু মোৰ সৰুজন পুত্ৰ নিবিন অনুভৱ খনিকৰ, ডাঙৰজনৰ লগত কথা পাতিছিলোঁ, কথা পাতোঁতে কৈছোঁ তোক আজি মই মিছ কৰিছোঁ, সি কৈছে ময়ো মিছ কৰিছোঁ, তেওঁ আহিব নোৱাৰিলে। আৰু মোৰ পৰিয়ালৰ সদস্যৰ ফালৰ পৰা মই আজি আপোনালোকৰ ইয়াতে আমাৰ কথা গম পাই গতিকে উপস্থিত কৰাব নোৱাৰিলোঁ, তাৰ বাবে মই দুখিত। জয়জ্যোতি মোৰ তৰফৰ পৰা, আমাৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আপোনালোক সদৌতিলৈকে আজিৰ এই যিটো ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰিলে, যিটো প্ৰক্ৰিয়াৰে মোক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিলে, তাৰ বাবে আমি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এটা অভাৱনীয়ভাৱে আপোনালোকে আমাক আপ্লুত কৰি পেলালে, যিটো পৰিস্থিতি আপোনালোকে সৃষ্টি কৰিলে, সেই পৰিস্থিতিটো মই কল্পনা কৰা নাছিলোঁ যে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব। এনেকুৱা এটা পৰিৱেশত মই গৈ মহাবিদ্যালয়খন, সদায় আহি থকা মহাবিদ্যালয়খনত মই উপস্থিত হ'ব লাগিব। আহি থাকোঁতেই ৰাস্তাত যেতিয়া মই আজি মোক ডক্টৰ ৰিবতন সিং, ডক্টৰ বিমান পাটোৱাৰী, ডক্টৰ নিজৰা হাজৰিকা, ডক্টৰ ৰীমা দেৱনাথ আৰু মোৰ লগত আৰু আছিলে ডক্টৰ দীপজ্যোতি ডেকা, তেখেতসকলে ঘৰৰ পৰা মোক লৈ আহিছে। লৈ আহোঁতে ৰাস্তাত গাড়ীখন খুব স্পীডত আহি আছে। আহি থাকোঁতে এটা সময়ত এটা টেলিফোনৰ পিছতে গাড়ীখনৰ স্পীডটো নাইকিয়া হৈ গ'ল। মই তেতিয়া লগালগ অনুমান কৰিলোঁ, মই ক'লোঁ তুমি স্পীডতে যোৱা, মোক গেটত অকণমান ৰখাই দিবা, মই ফটো এটা তুলিম। তাৰমানে সেই সময়ত কিবা এটা এৰেঞ্জমেণ্ট হৈ আছে, মোৰ মনটোৱে ষ্ট্ৰাইক কৰিলে যে কিবা এটা হৈ আছে, যিটো কাৰণে মই সোনকালে পোৱাটো বিচৰা নাই, 5 মিনিটমান দেৰিকৈ পোৱাটো বিচাৰিছে। সেইকাৰণে মই ক'লোঁ যে গেটৰ ওচৰত ৰাখি দিব, মই এটা মেডিচিন কিনিবলৈ আছে আৰু মই এখন এটা ফটো ল'ম, ফটোটো মোৰ ষ্টেটাছত আছে, সেই ফটোটো ল'লোঁ। তাৰপিছত আহিল নামঘৰৰ ওচৰ পালোঁহি। নামঘৰৰ ওচৰ পাই মই অধিভূত হৈ পৰিলোঁ যে এই মিলনপুৰৰ ৰাইজ আৰু আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে, শিক্ষকসকলে, কৰ্মচাৰীসকলে যিটো মৰম দেখুৱালে, তাৰ বাবে মোৰ কোনো শব্দ নাই, মই কেনেধৰণে কৃতজ্ঞতা জ্ঞাপন কৰিম। মই এটাই কথা অনুভৱ কৰিছোঁ যে মানুহৰ জীৱনত স্বীকৃতি বোলা বস্তুটো বেলেগ ধৰণেৰে আহে। স্বীকৃতিটো কেনেকৈ আহে কোনেও নাজানে, আৰু সেই স্বীকৃতিটো মই সেই মুহূৰ্তত পালোঁ, যি মুহূৰ্তত মই নামঘৰৰ সন্মুখত গাড়ীৰ পৰা নামিলোঁ। গতিকে মই নিশ্চয় আপোনালোকৰ ওচৰত প্ৰণিপাতে থিয় পৰি মই হস্তাংগে প্ৰণিপাত কৰিলেও কিজানি এইখিনি বিনিময়ত মই দিয়াটো শেষ নহ'ব।
গতিকে মই মোৰ ফালৰ পৰা মই আমাৰ পৰিয়ালৰ হৈ আপোনালোক সদৌতিলৈকে এই ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোৰ হৃদয় ভৰা কৃতজ্ঞতা জনাইছোঁ। এইখন প্ৰকাশ কৰাৰ কথাটো যদি কেনেবাকৈ কোনোবাই গম পাইছে মই নাজানো, কিন্তু মই জনাত মই আৰু পংকজ পাৰৈ আমি দুজনেই কথাটো গম পাওঁ। এইটো মই কৰিছিলোঁ এইকাৰণেই মই এই পাব্লিকেশ্যনটোৰ নাম দিছিলোঁ এ জাৰ্ণি ফ্ৰম সোণাপুৰ কলেজ, এ জাৰ্ণি ফ্ৰম 12B টু অট'নমাছ ষ্টেটাছ, ফেব্ৰুৱাৰী 2012 টু জানুৱাৰী 2016। ইয়াতে মই চেষ্টা কৰিছিলোঁ এন অভাৰভিউ অন দ্য মেজৰ এক্টিভিটিজ মাইলষ্ট'নছ এচিভ ডিউৰিং মাই টেনিয়ৰ এজ দ্য প্ৰিন্সিপাল অফ দ্য কলেজ। ইয়াতে মই আপোনালোকে চাব, ইয়াতে মই আমাৰ দিনত এই 2012 চনৰ পৰা 2016 চনলৈকে মহাবিদ্যালয়খনৰ উত্তৰণত আমি কি ধৰণেৰে সহযোগিতা আপোনালোকে কৈছেই, গতিকে এইখিনি কথা মই বাৰে বাৰে কৈ নাথাকোঁ। গতিকে এইখিনি ক্ষেত্ৰত আমি কিমান ধৰণৰ কেনেকৈ আগবাঢ়িছিলোঁ তাৰ এটা খতিয়ান মই দি যাব বিচাৰিছোঁ, কাৰণ এই খতিয়ানটো মই যদি আজি নিদিওঁ কালিলৈ এইটো মূল্যহীন। কালিলৈ এইটো মূল্যহীন মই এনেকৈ উপস্থাপন কৰিব নোৱাৰোঁ। মূল্য থাকিব পাৰে। মই আপোনালোকৰ আগত আহি এই কথাটো মই উপলব্ধ, মোৰ কনচিয়াঞ্চে নকয় যে মই আহি আপোনালোকৰ মাজত এইটো লিখাটো মই উদ্বোধন কৰি বা খুলি দিম। গতিকে মই ভাবিলোঁ আজিয়ে উপযুক্ত সময়, আৰু এই যিটো কামৰ কাৰণে মই ৰাতি 2:30-3টা বজালৈকে মই কেইবাটা নিশাও উজাগৰি নিশা মই পাৰ কৰিছোঁ। আৰু আশা কৰিছোঁ আপোনালোকে এইখিনিত বহা টুটা বুলি নাভাবিব। মই ইয়াতে বহা কথা একো লিখা নাই, মই একো কথাই লিখা নাই। মই যিখিনি শুদ্ধ বুলি ভাবিছোঁ, মই যিখিনি কৰিছোঁ বুলি ভাবিছোঁ, মই বুলি নহয়, মই বুলি কোৱাটো বৰ বেয়া কথা। গতিকে আমি সকলোৱে যিখিনি কাম কৰিলোঁ এইকেইটা 14টা বছৰত, সেই কথাকেইটাকে মই সন্নিৱিষ্ট কৰিব বিচাৰিছোঁ। এইকাৰণেই আত্মতৃপ্তি, মানুহক সদায় এটা বস্তু লাগে, সেয়া হ'ল আত্মতৃপ্তি। এইটোৱে মোক আত্মতৃপ্তি দিব। 10 বছৰৰ পিছত যেতিয়া মই কলেজখনক ঘূৰি চাম, মোৰ কথাবিলাক মেমৰাইজ হৈ নাথাকিব, কিন্তু মোক মেমৰি কোনে দিব? মোক মেমৰি দিব এই কিতাপখনে। গতিকে এই মেমৰিটো মই এই 14 বছৰীয়া যিটো মোৰ যাত্ৰা, এই যাত্ৰাৰ মেমৰিটো মই মোৰ অন্তৰৰ পৰা মচি দিব মই কেতিয়াও বিচৰা নাই আৰু নিবিচাৰোঁ। গতিকে এইকাৰণেই মই এইটো প্ৰচেষ্টা হাতত ল'লোঁ। গতিকে এই প্ৰচেষ্টাটো আপোনালোকৰ মহাবিদ্যালয়খনৰ আহি থকা দিনবিলাকত যাতে গতি কৰিবলৈ, ইয়াতে মই ফিউচাৰ প্লেনো ৰাখিছোঁ। ইয়াতে মই লিখিছোঁ ফিউচাৰ প্লেন, আমি অহা বছৰবোৰত আমি কি কৰা উচিত, এইখন কলেজে কি ক্ষেত্ৰত আগবাঢ়ি যোৱা উচিত, এই সম্পৰ্কতো মই এটা দীঘলীয়া বস্তু লিখিছোঁ ফিউচাৰ প্লেনৰ ক্ষেত্ৰত। গতিকে মই আমাৰ ফিউচাৰ প্লেনৰ ক্ষেত্ৰত মই প্ৰায় 17টা বিষয় ইয়াতে সন্নিৱিষ্ট কৰিছোঁ। এনেকুৱা কথা নহয় যে সোণাপুৰ মহাবিদ্যালয়খনত আমি 14 বছৰ কাম কৰিলোঁ আৰু 14 বছৰ কাম কৰাৰ পিছত মহাবিদ্যালয়খনৰ সমস্যা শেষ হ'ল, নাই হোৱা। সমস্যা নিজে উদ্ভৱ কৰাব লাগিব, সৃষ্টি কৰি ল'ব লাগিব, আৰু সৃষ্টি কৰি লোৱা সমস্যাটো আমি সমাধান কৰাৰ চেষ্টা কৰিব লাগিব। সমস্যা নাই বুলি ভাবি ল'লে সমস্যা শেষ হৈ নাযায়। সমস্যাটো নাথাকিলেও সমস্যাটো সৃষ্টি কৰি ল'ব লাগিব। আজি এই ৰাস্তাটো যে বনি আছে সেইটো সমস্যা নহয় আমাৰ কাৰণে, এইটো আমাৰ কাৰণে এটা অপৰচুনিটিয়ে, কিন্তু সেই বস্তুটোৰ কাৰণে আমি যে কষ্ট কৰি আছোঁ আমি নিজে সৃষ্টি কৰি লৈছোঁ। ৰাস্তাটো নহ'লেও হ'লহেঁতেন, কলেজ চলি আছিলে, কিন্তু আমি সমস্যাটো নিজে ক্ৰিয়েট কৰি লৈ তাত আমাৰ মূৰটো, আমাৰ চিন্তা ভাৱনাখিনি তাত ভৰাই দিছোঁ। এই ধৰণেই প্ৰত্যেকটো কামৰ ক্ষেত্ৰতে আমি সমস্যাৰ পৰা আঁতৰি থাকিম এই কথাটো আমি ভাবি ল'লে মানে আমাৰ যিটো ভৱিষ্যত যিটো গতি, এই গতিটো কেতিয়াও সফল নহ'ব। এইখিনি কথা চিন্তা কৰিয়ে মই এই কিতাপখন উলিয়ালোঁ। আপোনালোকে অকণমান অন্তৰেৰে চালে মই সুখী হ'ম। আজি প্ৰথমতেই মই আমাৰ ছাত্ৰী, তেওঁ বৰ ধুনীয়া দুটামান কথা কৈ গ'ল, সপ্তমী ডে। মই ভাবোঁ সপ্তমী ডে তেওঁ যিখিনি কথা কৈ গ'ল এই কথাখিনি প্ৰত্যেকৰে কথা হোৱা উচিত, বা প্ৰত্যেকেই তেনেধৰণে বহু ছাত্ৰ ছাত্ৰীয়ে উঠি আহি কথা ক'বলৈ ইচ্ছা নকৰে।
মই সদায় এটা ছাত্ৰ ছাত্ৰীসকলক এটা কথা কৈ থাকোঁ যে সমাজত উঠি দুখাৰ কথা ক'বলৈ যেতিয়া শিকিবা তেতিয়া প্ৰথমখন গ'ল, দ্বিতীয়খন গ'ল, তৃতীয়খন সভাত আৰু কথা ক'বৰ কাৰণে তোমাক মাতিব নালাগে। এই অভ্যাসটোৱে আমাৰ ডাঙৰ অভ্যাস। ইয়াতে আহি যে আমি কথা কওঁ, সপ্তমীয়ে কথা ক'লে, আমাৰ প্ৰাণজিতে আহি কথা ক'লে। প্ৰাণজিতে কৈছে আজি কৌশিক অহা নাই, গালি খোৱাৰ ভিতৰত কৈছোঁ কৌশিক ৰংপিহি, তেওঁ এজন জেনেৰেল ছেক্ৰেটেৰী আছিল। কৌশিক ৰংপিহিৰ সমান গালি চাকি কোনেও কোৱা নাছিল। হয়, এওঁলোকক খং কৰিছোঁ, খং নকৰিলে নহ'ব, সদায় মৰমেৰে নচলে। মই ভাল পাওঁ তোমালোকক, কিন্তু ভাল পোৱাৰ সময়ত ভাল পোৱাখিনি বৰ্তাই ৰাখিবৰ কাৰণে সময়ে সময়ে খঙৰো আৱশ্যক, সময়ে সময়ে তোমাৰ লগত কণ্ট্ৰাডিকশ্যন কৰাও বহুত আৱশ্যক। এই কথাখিনি মই ভাবোঁ। আজি এই মুহূৰ্তত মই দুজন ব্যক্তিক অন্তৰৰ পৰা সাংঘাতিক ধৰণেৰে মিছ কৰিছোঁ। মই 2012 চনৰ 15 ফেব্ৰুৱাৰীত এইখন মহাবিদ্যালয়ত যোগদান কৰিছোঁ আৰু আগষ্ট মাহত মই মাক হেৰুৱাইছোঁ। তেওঁৰ আশা আছিলে কলেজখন চোৱাৰ। তাৰপিছত 2026 চনৰ জানুৱাৰীত মই ৰিটায়াৰ কৰিলোঁ। 25 চনৰ নৱেম্বৰত মই দেউতাক হেৰুৱালোঁ। আজিৰ দিনটো আচলতে এনেকুৱা এটা দিন, যিটো দিনত আজি দেউতা থকাহেঁতেন নিশ্চয় ইয়াত আগত বহিলেহেঁতেন। দেউতা ভাল পায় এইবিলাক কথা। দেউতাই খুব ভাল পাইছিলে। এইখন কলেজলৈ দেউতা আহিছিলে, ইয়াতে সভা হৈছিলে। এটা 2016 চনৰ মষ্ট প্ৰবেবলি 16 চনৰ আমাৰ মহাবিদ্যালয়ৰ ডক্টৰ ধনজিৎ মেধিৰ এনুৱেল লেকচাৰৰ যিটো বক্তৃতা সেইদিনা আছিল, বক্তৃতাটোৰ উদ্বোধন কৰিছিল দেউতাই। আৰু সেইদিন ধৰি চাগে দেউতাই ইয়ালৈ অহাও নাই। গতিকে মই আজিৰ এই মুহূৰ্তত এই সভাখনত দেউতাই চাবলৈ বিচাৰিছিলে মই কেনেকৈ ৰিটায়াৰ কৰোঁ। দেখিবলৈ নাপালে, সেইকাৰণে মনত অকণমান দুখ থাকি গ'ল। গতিকে মই দুইজনলৈকে মোৰ শ্ৰদ্ধা নিবেদিছোঁ। কৰ্মজীৱনত এই 14টা বছৰত আমি কাক হেৰুৱালোঁ, মই কথাখিনিও ইয়াতে সন্নিৱিষ্ট কৰিছোঁ। যিকেইজনক আমি হেৰুৱালোঁ আমাৰ মাজৰ পৰা, তাৰ ভিতৰতে মই দুজনমান ব্যক্তিৰ নাম নক'লে মোৰ খুব বেয়া লাগিব। এইকাৰণেই যে মই প্ৰথমতে ক'ব লাগিব, যদিও মোৰ দিনত ডক্টৰ ধনজিৎ মেধিক মই লগ পোৱা নাছিলোঁ, কিন্তু ডক্টৰ ধনজিৎ মেধিৰ যিটো অৱদান এইখন মহাবিদ্যালয়লৈ, সেই অৱদান মই নতশিৰে স্বীকাৰ কৰোঁ। যিটো আমি গীতেৰে মহাবিদ্যালয়ৰ যিটো গীতৰ নাম দিছিল মানৱতাৰ গান, সেই গীতটিৰ প্ৰত্যেকটো কথাই এইখন মহাবিদ্যালয়ত আমি কেনেকৈ নিজক আমি সন্নিৱিষ্ট কৰিব লাগে, প্ৰত্যেকটো কথাই মহাবিদ্যালয়খনত আমি কেনেকৈ আগবঢ়াই নিব লাগে, কেনেকৈ পোহৰৰ জেউতি বিলাব লাগে, সেই কথাবিলাকেই কৈছে। গতিকে আজিৰ এই মুহূৰ্তত মই তেখেতক শ্ৰদ্ধা জনাইছোঁ, তেখেতৰ আত্মালৈ শ্ৰদ্ধা জনাইছোঁ। আৰু তেখেতৰ যি দূৰদৰ্শী ভাৱ চিন্তা, সেই ভাৱ চিন্তাবিলাকৰ কাৰণে আজি এই মহাবিদ্যালয়খনৰ সেই ভেটিতে আমি আগবাঢ়ি গৈ আছোঁ। আৰু গৈ থাকিবৰ বাবে আমাক ওপৰৰ পৰা যি আশীষ প্ৰদান কৰিছে, তাৰ বাবেও আমি ধন্য হৈছোঁ। মই তেখেতৰ নাম ল'বলৈ বিচাৰিছোঁ। আৰু সেই একেধৰণেই মই আজি খুব বেছিকৈ মিছ কৰিছোঁ সম্বৰংবী দাদাক। সেইদিনাখন যিদিনাখন মই দায়িত্বভাৰ গ্ৰহণ কৰিছিলোঁ এইখন মহাবিদ্যালয়ত, এখন ৰাজহুৱা সভা হৈছিল কনফাৰেন্স হল 2ত 1ত হৈছিলে, পাহৰিলোঁ মই 1ত হৈছিলে। সেই সভাখনত বহু ব্যক্তি উপস্থিত আছিল, এইসকল ব্যক্তিও উপস্থিত আছিল। আৰু সেই সভাখনত এখন গামোচা মোৰ ডিঙিত দি আমাৰ সম্বৰংবী দাদাই মোক গাৰ ফালে টানি আনিছিলে ওপৰৰ পৰা। ডিঙিত গামোচাখন নি মই ওপৰত আছোঁ, দাদা তলত আছে। দৃশ্যটো মই কেতিয়াও নাপাহৰোঁ।
গামোচাখন দি ডিঙিত মোক ওচৰত টানি আনিছিল আৰু দুটামান এটা কথা তেখেতে কৈছিল, তুমি এনেকৈ কাম কৰা যাতে তুমি যোৱাৰ সময়ত, যেতিয়া গুচি যাবা, গুচি যোৱাৰ সময়ত সোণাপুৰৰ মানুহে তোমাক বিচাৰে। এই সৰু সৰু কথাবিলাকে মানুহৰ জীৱনত এনেধৰণে প্ৰভাৱ বিস্তাৰ কৰে। সেইখিনি কথা মই ক'ব বিশ্লেষণ কৰিবলৈ গ'লে মই কথা ক'ব নোৱাৰিম। একেধৰণে অজিত দত্ত দাদা, যিজন মানুহৰ লগত অনৰ্গল যুক্তি, যিকোনো কথাত আমি যিবিলাক কথাত যুক্তি নকৰিলেও হয়, সেই কথাবিলাকত আমি যুক্তি কৰোঁ দাদাৰ লগত ধেমালিতে। সেই ব্যক্তিজন, যিজন ব্যক্তিক আমি নাপালোঁ বেছিদিন। গতিকে এই ব্যক্তিসকল, তেখেতসকলৰ দিনৰ কথা, মণি পুৰকাশ দাদা, মণি দাদাৰ কথা আমি মণি দাদাৰ যিটো আত্মিক সম্বন্ধ, আবেলি ওলাই গ'লে চাহ একাপ যে খুৱায়, দুষাৰ কথা পাতে, সেই সম্বন্ধবিলাকৰ কথা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। বহু কথা। এতিয়া ইমান দিনৰ ভিতৰত মই 25জন মানুহক, ব্যক্তিক আমি হেৰুৱালোঁ। লিষ্টখন ইয়াতে আছে। আৰু 25জন ব্যক্তিৰ ভিতৰত এজন মানুহৰ নাম মই লিখিবলৈ পাহৰি গ'লোঁ, তাজমল হুছেইন দাদাৰ নামটো মই লিখিবলৈ পাহৰি গ'লোঁ। 26জন ব্যক্তিক এইখন মহাবিদ্যালয়ৰ বাবে যিসকল ব্যক্তিয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সহযোগিতা আগবঢ়াইছে, দিহা পৰামৰ্শ দি আহিছে, ভেটি গঢ়িছে, তাৰ মাজৰে 26জন মানুহক আমি হেৰুৱালোঁ। মহাবিদ্যালয়ৰ কৰ্মচাৰীক হেৰুৱালোঁ, আমি দুতুল বৈশ্যক হেৰুৱালোঁ, আমি নন্দেশ্বৰ বসুমতাৰীক হেৰুৱালোঁ, ৰাজেন তেৰাঙক হেৰুৱালোঁ, আমি হেৰুৱালোঁ চন্দ্ৰ দলৈক। এই যিসকলক আমি আমাৰ মাজৰ পৰা হেৰুৱাই পেলালোঁ, তেওঁলোকৰ কণ্ট্ৰিবিউশ্যনটোৰ কথা যেনেকৈ নহওক, যিয়েই নহওক, আমি যদি পাহৰি যাওঁ তেনেহ'লে আমাক তেওঁলোকৰ আত্মাই ক্ষমা নকৰিব। আমি দেখাকৈ কোনোবাই কি কণ্ট্ৰিবিউশ্যন কৰিছে দেখা আৰু তাক উপলব্ধি কৰাৰ মাজত যিটো পাৰ্থক্য, সেই পাৰ্থক্যটোৰ কথা আমি নিজেই উপলব্ধি কৰিব পাৰিব লাগিব। গতিকে আমি যেতিয়ালৈকে এইসকলৰ কথা আমি আমাৰ হৃদয়ত আমি ৰাখিব পাৰিম, তেতিয়ালৈকে আমি মহাবিদ্যালয়খনক শুদ্ধ দিশেৰে আগবঢ়াই লৈ যাব পাৰিম। মই প্ৰত্যেকজন ব্যক্তি, যিসকলক আমি মোৰ কৰ্তব্যৰ দিনত মই হেৰুৱাইছোঁ, তেখেতসকলৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি আৰু তেখেতৰ পৰিয়ালবৰ্গৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। যিদিনা মই ইণ্টাৰভিউ দিবলৈ আহিছিলোঁ, আমাৰ শ্ৰদ্ধাৰ উপেন দাদাই বহুতখিনি কথা ক'লে, কিন্তু মই এটা কথা নাজানিছিলোঁ, ভিতৰি আমাৰ লগত যে কথা পাতিছিলে, দাদাই হৈছে মই কথা শুনা নাই, মই তাত আছোঁ, কাণখন মই ইয়াতেহে থৈ দিছোঁ, দাদা তাত আছে, তেওঁলোকক মাতি লৈ গ'ল, মই শুনি আছোঁ যে তেওঁলোকে আমি ইণ্টাৰভিউৰ সময়ত আমি 11জন মানুহে ইণ্টাৰভিউ দিছিলোঁ। ইণ্টাৰভিউ দিবৰ সময়ত শইকীয়া এটা আছিলে, প্ৰশান্ত শইকীয়া আৰু মই আছিলোঁ 11 নম্বৰ, প্ৰশান্ত শইকীয়া আছিলে 10 নম্বৰ। চিৰিয়েলি ইণ্টাৰভিউবিলাক হৈ আহিছে, সকলোৱে ভাত খোৱালৈ গ'ল, সুন্দৰকৈ আমাকো ভাত খোৱালে। ভাত খোৱাৰ পিছত আমি ডক্টৰ শইকীয়া আৰু মই, দীঘল নকৰোঁ, শইকীয়া আৰু মই এই ফিল্ডখনত আমি দুজনে ঘূৰি ফুৰিছিলোঁ, এনেই কলেজৰ কথা পাতি আছিলোঁ। আৰু তেতিয়াই মই অলপ বুদ্ধি লগাইছিলোঁ, শইকীয়াক ঠগিছিলোঁ নে মোক ঠগিছিলে নাজানো, মই অকণ বুদ্ধি লগাইছিলোঁ কলেজখনৰ ভিতৰৰ কথা 2-4টা জানিবলৈ। আৰু জানিব মই শইকীয়াৰ পৰা পাৰিছিলোঁ। শইকীয়াক মই এটা প্ৰস্তাৱ দিছিলোঁ যে আপোনালোকৰ যদি টিচাৰ্ছ ইউনিটৰ পৰা আপোনাৰ যদি প্ৰিন্সিপাল হ'বলৈ বিচাৰে, মই ইণ্টাৰভিউটোত এপিয়াৰ নহওঁ। তেতিয়া মোক শইকীয়াই একেষাৰে কৈছিলে, এনেকুৱা কোনো ধৰণৰ কথা নাই, আপুনি ইণ্টাৰভিউ দিব লাগিব, আমি একেলগে আপোনাৰ মনত আছে নে মই নাজানো। গতিকে আমি দুইজনে লাষ্টত আমি ইণ্টাৰভিউ দিলোঁ। আৰু ইণ্টাৰভিউ দিয়াৰ পিছত মই গুচি গ'লোঁ, মোৰ মনত ভাৱ হৈছিলে মোৰ ইণ্টাৰভিউটো ভাল হৈছে। আৰু গুৱাহাটীত আহি এই ইণ্টাৰভিউটো দিবৰ কাৰণে আপোনালোকে বৰ হৈছে যে নাজানো, মই ক'বলৈ মন গৈছে, ক'বলৈ আৰু সুবিধা নাপাওঁ।
ইণ্টাৰভিউ দিয়াৰ সময়ত মই এনেই এপ্লাই কৰিছিলোঁ। এনেকুৱা ধৰণৰ নহয় যে সোণাপুৰ কলেজলৈ মই আহিমেই। এপ্লাই কৰিলোঁ আৰু ইণ্টাৰভিউৰ দিনাখন সোমবাৰে ইণ্টাৰভিউ আছে, দেওবাৰে মই দেওবৰীয়া বজাৰ কৰিবলৈ গৈছোঁ সোণাপুৰত। তেতিয়ালৈকে মই ইয়াত ইণ্টাৰভিউ দিবলৈ আহিম মই ডিচাইড কৰা নাছিলোঁ। তেতিয়া জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভৱেন নেওগ তেখেতে ইয়াতে চিলেক্ট হৈছে, জইন নকৰিলে এবাৰ ইণ্টাৰভিউত। ডক্টৰ ভৱেন নেওগে মোলৈ ফোন কৰিছে যে আপুনি ইণ্টাৰভিউ দিবলৈ আহিবলৈ নাহে। মই ঠিক কৰা নাই যাম নে নাযাম। তেখেতে কৈছে যে আপুনি আহক ইণ্টাৰভিউ দিবলৈ, আহিলে আমি মানে তেওঁৰ গাত অকণমান ৰেচপনচিবল হৈ গ'ল কাৰণে মোক বেছিকৈ জোৰ কৰি আছে। আৰু মই ক'লোঁ চিন্তা কৰি চাওঁ। বজাৰৰ পৰা আহিলোঁ, আহি মৌচুমীক ক'লোঁ যে ভাতটো বনোৱাচোন আৰু মই বেগটো ঠিক কৰোঁ। 6 মাইলৰ হোটেল এখনলৈ ফোন কৰিলোঁ, মই ৰাতি 7 বজাত পামগৈ, গৈ ৰুম এটা ৰাখিব। মই ঘৰৰ পৰা দেৰগাঁৱৰ পৰা 2 বজাত ওলাই দিলোঁ গাড়ীখন লৈ। 2 বজাত আহি একজেক্টলি 7 বজাত মই হোটেল পালোঁহি। ৰাতিপুৱা ওলাই আহিলোঁ ইণ্টাৰভিউ দিবলৈ। আহি আছোঁ, গেটৰ ওচৰতে ৰাখি মই তামোল এখন খাইছোঁ, সোমোৱা নাই ৰাস্তাটোত। তেতিয়া দেউতাই ফোন কৰিছে। দেউতাই মোক কৈছে তই ইণ্টাৰভিউ দিবি জানো? দেউতাই মোক তেতিয়া কৈছে ইণ্টাৰভিউ দিবি জানো? মই ইমান দূৰ যে আহিলোঁ ইণ্টাৰভিউ দিবলৈ। তোৰ ইণ্টাৰভিউ দিলে মানে ল'ৰা ছোৱালীকেইটাকো ইফালে পঢ়ুৱাবলৈ নিয়া, আমুক কৰা তামুক কৰা, এইখিনি বহুত অসুবিধাখিনি হ'বচোন। তেতিয়া মই ক'লোঁ যে মই আহিলোঁ যেতিয়া ইণ্টাৰভিউ দি যাওঁ। আহিলোঁ ইয়ালৈ, যে ইয়াতে আহি ইণ্টাৰভিউটো দিলোঁ। আৰু গধূলি মোৰ মনতে কৈ আছে, মই সদায় এটা কথা কাম কৰোঁ যে গুৱাহাটীলৈ আহিলে মই কামটো কৰাৰ পিছত গধূলি এখন সদায় চিনেমা চাওঁ। মই গধূলি এনেই নষ্ট নকৰোঁ, চিনেমাখন চাওঁ। সিদিনাখন মই ভাবিলোঁ চিনেমা চাবলৈ যাম বুলি ভাবিও মনটোত ভাবিলে জানুৱাৰী মাহ আছিলে, ঠাণ্ডা দিন না কিবা আজি কলেজৰ পৰা কিবা ফোন আহিব মোলৈ। মোৰ মনটোৱে ছিক্স চেন্সে কৈ আছে। আৰু সেইকাৰণে মই চিনেমা চোৱাৰ মোৰ যিটো ভাৱ আছিলে, ভাৱটো পৰিত্যাগ কৰি মই লেপখন লৈ শুই গ'লোঁ। তাৰপিছত এটা ফোন কল আহিলে। ফোন কলটো তেতিয়াই ক'লে যে মই উপেন বৰাই কৈছোঁ, সোণাপুৰ কলেজৰ সম্পাদক। আৰু সেইটোৱে আমাৰ প্ৰথম যোগাযোগ। মই দাদাৰ কিতাপখন লিখিছোঁ। আৰু সেই সময়ত মই 1 ঘণ্টা নহয় 45 মিনিট সময় মই হাতত লৈছিলোঁ। ডক্টৰ বিপুল বৰাই মোক বেয়া পাইছিল তেতিয়া, সেইদিনা আজি নক'লে। যেতিয়া মই জইন কৰোঁ নকৰোঁ দুদুল্যমান অৱস্থাত আছিলোঁ, তেতিয়া বিপুল বৰাই মোক ইনডাইৰেক্টলি দমি দিছিলে, সঁচা কথা কৈছোঁ। তাৰপিছতে মই তেতিয়া ক'লোঁ যে মই 45 মিনিট সময় লাগে মোক। আৰু সেই 45 মিনিটত মই পৰিয়ালৰ প্ৰত্যেকজনকে, যিহেতু বিয়া পাতিছোঁ তেওঁলোকৰ ঘৰটো সুধিছোঁ, তেওঁৰ পিছতে সুধিছোঁ, ঘৰত সুধিছোঁ, এওঁলোকৰ ঘৰত সুধিছোঁ, পাব্লিকক সুধিছোঁ, দেৰগাঁৱৰ মানুহবিলাকক সুধিছোঁ। মই ডিকেডি কলেজত কাম কৰিছিলোঁ। আৰু প্ৰত্যেকেই যিমানবিলাক ফোন আহিছিলে প্ৰত্যেকেই মোক এটা কথাই কৈছিল যে এখন উদীয়মান কলেজ, উঠি অহা এখন কলেজত যদি এজন অধ্যক্ষ হ'বলৈ পোৱা, তোমাৰ নিচিনা ভাগ্যৱান কোনো নহয়। আৰু এটা কথা কৈছিল, তেওঁ কৈছিল যে মানুহৰ পশ্চিম দিশৰ যাত্ৰাটো আটাইতকৈ সুন্দৰ যাত্ৰা। গতিকে পশ্চিম দিশৰ, তুমি থকাৰ পৰা পশ্চিম দিশৰ এখন কলেজ, এখন উদীয়মান কলেজ, কাম কৰাৰ যাত সুবিধা পাবা, গতিকে তুমি জইন কৰাটো উচিত। আৰু লাকিলি আমাৰ পেণ্ডেলটো সদায় পূবফালে মুখ কৰি থাকে। আজি মই পশ্চিম ফালে মুখ কৰি কথা কৈছোঁ। কোনো পেণ্ডেল আজিলৈকে এইফালে মূৰ কৰি হোৱা নাই। আজি প্ৰথম দিন হৈছে যিটো দিনত পশ্চিম ফালে মূৰ কৰি কথা কৈছোঁ। গতিকে পশ্চিমৰ যিটো আমাৰ যিটো গতি, এইখন মহাবিদ্যালয়ৰ পশ্চিম দিশে যিটো গতি, এই গতিটো আমাৰ কাৰণে আজিকে সুন্দৰ গতি হ'ব বুলি মই ভাবোঁ। গতিকে এইখিনি কিছু কথা মানুহে কোৱাৰ কথাৰ কিছুমান প্ৰতিফলন পিছত ঘটে। আমাৰ যে ফকৰা যোজনা থাকে, এইবিলাকৰ প্ৰতিফলন প্ৰত্যেকটো ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত ঘটে। এই প্ৰতিফলনটো আপুনি চাব অদূৰ ভৱিষ্যতে প্ৰতিফলনটো ঘটিব। গতিকে এইটো আমাৰ পজিটিভ যিটো ভাৱটো আমাৰ মনত ৰখাটো খুব জৰুৰী। দেৰগাঁৱতে এজন ব্যক্তি আছে,
দেৰগাঁৱত কেইজনমান ব্যক্তি আছে যিকেইজন ব্যক্তিক মই বছৰটোত এদিন হ'লেও ফোন কৰোঁ। সেই দিনটো হ'ল শিক্ষক দিৱস। তেওঁলোক মই শিক্ষক নহয়, কিন্তু মই শিক্ষক দিৱসৰ কাৰণে তেওঁলোকলৈ ফোন কৰোঁ। তাৰ মাজেৰে এজন ব্যক্তি আছিল, তেওঁ এজন বিজ্ঞানী, তেওঁ হ'ল ডক্টৰ চৌধুৰীনাথ শইকীয়া। ডক্টৰ চৌধুৰীনাথ শইকীয়া, তেখেতলৈ মই এটা ফোন কৰোঁ, আৰু তেখেতে ফোন কৰিলে এইকাৰণেই ফোন কৰোঁ, তেখেতে হিয়া উজাৰি মোক আশীৰ্বাদ প্ৰদান কৰে। আৰু প্ৰত্যেক দিনাই এটা কথা কয় যে এজন অধ্যক্ষৰ দায়িত্ব কেনেকুৱা হোৱা উচিত আৰু আমি কেনেকুৱা কাম কৰা উচিত, আৰু যিটো কাম কৰি তুমি দেৰগাঁৱৰ নাম উজ্জ্বল কৰি আহিব লাগিব তাত, আৰু সুন্দৰভাৱে তুমি বিদায় লৈ আহিব লাগিব। গতিকে সেই বিদায় লৈ অহাৰ কাৰবাৰটোৰ কথালৈ যেতিয়া ছাৰে মোক কথাখিনি কয়, সেই কথাবিলাক মোৰ মনত সদায় প্ৰত্যেক মুহূৰ্ততে খুন্দিয়াই থাকে। একেধৰণেই ডিকেডি কলেজৰ শ্ৰদ্ধাৰ বীণা ঠাকুৰ বাইদেউ কালিও মোক, মই এটা ষ্টেটাছত ফটো দিছিলোঁ এই পাহাৰৰ ওপৰত অকলে অকলে। তেতিয়া বাইদেৱে মোলৈ মেছেজ কৰিছে, তোমাৰ মনটো বৰ বেয়া নেকি দেৱ? মোক দেৱ বুলি মাতে। তেওঁ মোৰ শাহু নিচিনা, এওঁক জীয়েক কৰি লৈছিলে। গতিকে তেওঁ কৈছে, আৰু তাৰপিছত যিকেইটা কথা লিখিছে সেই কথাকেইটাক মানুহক জীয়াই ৰাখিবৰ কাৰণে সাংঘাতিক ধৰণৰ প্ৰেৰণা যোগায়। ডক্টৰ দেৱেন বৰা ডিকেডি কলেজৰ, মোৰ ভাইটি পংকজ বিকিয়ে মানে মোক দুখ দিছে, কিছুমানে সুখ দিছে, কিন্তু কিছুমানে দুখ দিছে। এই সুখ দুখৰবিলাকৰ মাজত দুখ মানে এতিয়া সেইটো দুখ নহয়, মোক মানসিকভাৱে দুখ দিছে। গতিকে সেই কথাবিলাক চিন্তা কৰি কৰি মই যদিওজনে সেইদিনা সেই নিউজ বুলেটিনখনৰ এডিটৰ কিজানি মষ্ট প্ৰবেবলি ডক্টৰ নিজৰা হাজৰিকা আৰু আমাৰ মণিৰাম কলিতা আছিল। তাৰে যিটো কেপশ্যন, সেই কেপশ্যনটোৱে মোক পুৰণি দিনৰ বহু কথালৈ লৈ গুচি গ'ল, আৰু সেইকাৰণেই মই সেই বস্তুটো শ্বেয়াৰ কৰিলোঁ। গতিকে এই এনেকুৱা ধৰণৰ কথাবিলাকে মানুহৰ মনত আত্মবিশ্বাস জগায়। 12 চনত তেখেতে যিটো কেপশ্যন ৰখালে, যিখন অকণমান 2-4টা লাইন লিখিছিলে, সেই লাইনকেইটাই মোৰ মনত এটা মানসিক শক্তি বৃদ্ধি কৰিছিলে, সেইবিলাকে মোৰ মনৰ দৃঢ়তা বৃদ্ধি কৰিছিলে। আৰু এই ধৰণৰ কথাবিলাক, সৰু সৰু কথাবিলাক যিবিলাকে আমাৰ মনত প্ৰতিক্ৰিয়া কৰিব পাৰে, বিক্ৰিয়া কৰিব পাৰে, এই কথাবিলাক কেতিয়াও আমি তাৰ পৰা আঁতৰি থকাটো কেতিয়াও যুগুত কথা হ'ব নোৱাৰে। আপোনালোকক মই অনুৰোধ কৰিম যে আপোনালোকে এই জীৱনত ঘটা কণ কণ ঘটনাবিলাক, এই ঘটনাবিলাক আপোনালোকে অনুধাৱন কৰিব। যোৱাকালি দিনৰ পৰা বহু ছাত্ৰ ছাত্ৰীয়ে মোক এনেধৰণৰ মেছেজ দিছে, যিবিলাক মেছেজে মোক ৰাতি শুবলৈ দিয়া নাই। এইখিনি এইকাৰণেই পাইছোঁ বুলি ভাবোঁ মই, যে মোৰ মনত সদায় এটা কিয় ভাল কাম কৰাৰ এটা দুৰ্বাৰ হাবিয়াস আছিল, আৰু সেই ভাল কাম কৰাৰ বাবে আমাৰ ভাল কৰাৰ যিটো হেঁপাহ মনত থাকিব লাগে, সেই হেঁপাহটো আমাৰ আছে বুলি মই মনত এটা বিশ্বাস ৰাখিছিলোঁ। আৰু একেধৰণেই ভাল পোৱাৰ দুৰ্বাৰ আশা, ভাল পাব বিচাৰোঁ, কিন্তু ভাল লগাবলৈ মই ব্যৱস্থা নকৰোঁ। মানুহে মোক ভাল পোৱাটো বিচাৰোঁ, ময়ো মানুহক খুব ভাল পাওঁ, কিন্তু মানুহে মোক ভাল পাবলৈ এইখিনি কৰিছোঁ, মই এই কামটো মই কৰিবলৈ নিবিচাৰোঁ। গতিকে মই মোৰ মনত যিবিলাক দুৰ্বাৰ আশা, যিবিলাক মানুহক ভাল পোৱাৰ, ছাত্ৰ ছাত্ৰীসকলক, শিক্ষকক, কৰ্মচাৰীসকলক ভাল পোৱাৰ যিটো মনৰ হেঁপাহ, এই হেঁপাহটো মই সাংঘাতিক ধৰণে সক্ৰিয় কৰি ৰাখোঁ, কিন্তু মই ভাল লগোৱাবলৈ মই চেষ্টা নকৰোঁ। যিসকলে ভাল পায় তেওঁলোকে ভাল পায়, যিসকলে ভাল কাম কৰা দেখে তেওঁলোকে ভাল পায়, যিসকলে মোৰ অন্তৰত কাম কৰাৰ হাবিয়াস দেখে তেওঁলোকে মোক ভাল পায়, যিসকলে মোৰ মনত পজিটিভিটি দেখে তেওঁলোকে মোক ভাল পায়। নীলমে এখন ধুনীয়াকৈ এটা ৰাইট আপ দিছে, সেইখিনি পঢ়িলোঁ। তেওঁ এটা কথা লিখিছে যে তেওঁলোকে অহা প্ৰথম দিনাখন, যিদিনাখন এডমিশ্যনৰ দিনাখন মই
গাৰ্জেনসকলক আগত ৰাখি দুষাৰ কথা কওঁ আৰু সেই দুষাৰ কথা এইকাৰণেই কওঁ যে গাৰ্জেনসকলক অভিভাৱকসকলৰ বিশ্বাস জন্মে যে তেওঁলোকৰ সন্তানক এইখন মহাবিদ্যালয়ত এডমিশ্যন দিলে আমি বিচৰা পৰিৱেশটো তাৰমানে অভিভাৱকসকলে বিচৰা পৰিৱেশটো এই মহাবিদ্যালয়খন দিব পাৰে সেই বিশ্বাসটো জন্মাব নোৱাৰিলে তেওঁলোকৰ পিতৃসকল বা অভিভাৱকসকলৰ ওচৰত আমি ফেইল হৈ যাম আৰু এবাৰ ফেইল হৈ গ'লে তাক আৰু পাছ কৰাবৰ কাৰণে বহু বছৰৰ আৱশ্যক এবাৰ পাছ হৈ গ'লে কণ্টিনিউ কৰিবলৈ সহজ এই বিশ্বাসটো জন্মাবৰ বাবে মোৰ অন্তৰৰ হেলি মই তেওঁলোকক সেই বিশ্বাস জন্মৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰোঁ আৰু মই কোৱা কথাখিনি আটাইতকৈ ভাল লাগে যিখিনি কথাৰ ওপৰত বিশ্বাস ৰাখি যাৰ ওপৰত বিশ্বাস ৰাখি কথাখিনি মই কওঁ সন্মানীয় শিক্ষকসকল কৰ্মচাৰীসকল তেখেতসকলে এই কথাটো অনুধাৱন কৰি সেই পৰিৱেশটো ৰচনা কৰি দিয়ে মহাবিদ্যালয় শিক্ষকসকলৰ ওচৰত মই চিৰদিন আপোনালোকৰ ওচৰত আপোনালোকে প্ৰত্যেকটো দিনাই প্ৰত্যেকটো মই বিচৰা বা অধ্যক্ষ এজনে বিচৰা যিখিনি কথা সেই কথাখিনিৰ ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ যিটো ভাৱ সেই ভাৱটো আপোনালোকে মনত স্থাপন কৰে আৰু সেই ধৰণে কৰ্মত অগ্ৰসৰ আপোনালোকে হ'বলৈ চেষ্টা কৰে নিজৰ উদ্দেশ্যৰ প্ৰতি আমি প্ৰত্যেকেই সন্মান জনোৱাটো উচিত আৰু উদ্দেশ্য শুদ্ধকৈ ৰাখিবৰ বাবে আমি প্ৰত্যেকে অপ্ৰাণ চেষ্টা কৰা উচিত আমি যেতিয়াই ভালকৈ ভাল কাম কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিম সিদ্ধান্তই চব কাম শেষ নকৰে সিদ্ধান্ত কাৰ্যত ৰূপায়ণ কৰিবৰ কাৰণে প্ৰচেষ্টাৰ আৱশ্যক হয় আৰু প্ৰচেষ্টাটো আমাক লাগিব আপোনালোকৰ ওচৰত আছে আপোনালোকে কৰিছে কিন্তু মই আগতেই কৈছোঁ যে কৰাটোৱে শেষ পৰ্যায় নহয় তাৰ বহু ওপৰ পৰ্যায়লৈ আমি যাবলৈ আছে আমি যেতিয়া এজন অধ্যক্ষ আজিকালি এখন মহাবিদ্যালয়ৰ অধ্যক্ষজনৰ ওপৰত বহু কাৰ্য নিহিত হৈ থাকে এপাৰ্ট ফ্ৰম একাডেমিক্স শিক্ষাৰ ক্ষেত্ৰত মহাবিদ্যালয়ৰ অধ্যক্ষজনে মনোনিৱেশ কৰিবৰ কাৰণে সুবিধাই নাপায় চৰকাৰী কাৰ্যসূচী বা অন্য ধৰণৰ কিবা কিবি কাৰ্যসূচী যিবিলাক কাৰ্যসূচীৰ কাৰণে শিক্ষকজনে অধ্যক্ষজনে সেইবিলাকত ব্যস্ত হৈ থাকিব লাগে সেইকাৰণেই যে এজন অধ্যক্ষই সকলো কাম নিয়াৰিকৈ সম্পন্ন কৰি গ্ৰেচিয়াছলি সন্মান সহকাৰে কেনেকৈ সেই পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব পাৰে ডেট ইজ এ চেলেঞ্জ প্ৰত্যেকেই মই যেতিয়া কওঁ যে মই জানুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰিম তেতিয়া তেওঁলোকে প্ৰত্যেকজন ব্যক্তিয়ে বহু ব্যক্তি এইটো কথাই কয় যে গ্ৰেচিয়াছলি ৰিটায়াৰ হ'বলৈ চেষ্টা কৰক আমাৰ সমস্যাটো কেনেকৈ ৰিটায়াৰ হ'ম ৰিটায়াৰমেণ্টটো শিক্ষকসকলৰ ৰিটায়াৰমেণ্ট কৰ্মচাৰীসকলৰ ৰিটায়াৰমেণ্ট আৰু প্ৰিন্সিপালৰ ৰিটায়াৰমেণ্ট ইজ টোটেলি ডিফাৰেণ্ট প্ৰিন্সিপাল এজনে কলেজখন এৰো বুলিলে এৰি দিব নোৱাৰে শিক্ষকজনে পাৰে শিক্ষকজনে ৰিটায়াৰ হ'লে তেওঁৰ দায়বদ্ধতা মহাবিদ্যালয়খনৰ প্ৰতি ৰাখিব পাৰে নাৰাখিব পাৰে মহাবিদ্যালয়খন ৰাখিব তেওঁলোকেও ৰাখিব কিন্তু আমি যদি কওঁ শিক্ষকজনে আঁতৰি যাব বিচাৰিছে তেওঁ আঁতৰি যোৱাৰ এটা শক্তি তেওঁলোকৰ নিজৰ থাকি অধিকাৰ থাকে সেই অধিকাৰ অধ্যক্ষজনৰ নাই অধ্যক্ষজনে ৰিটায়াৰমেণ্ট হোৱাৰ সময়ত অধ্যক্ষ বুলি অকল কলেজখনৰ কথা কোৱা নাই মুৰব্বী এজন যিকোনো মুৰব্বীজনে ৰিটায়াৰমেণ্ট হোৱাৰ সময়ত তেখেতৰ যিটো ৰেছপনচিবিলিটি সেই ৰেছপনচিবিলিটিখিনি শেষ কৰিব লাগিব আপোনালোকে মোক দেখিছে এইকেইদিন মই দিনে নিশাই কাম কৰিছোঁ মই 2 মাহ মহাবিদ্যালয়ত নাই এইকাৰণে নাই আছোঁ চকামকাকৈ কিন্তু মই নাই দেউতা ঘৰৰ সমস্যাৰ বাবে মই ইয়াত আহিব নোৱাৰিলোঁ আৰু সেইটো কাৰণে মোৰ পেণ্ডিং কামবিলাক কৰিবৰ কাৰণে মোৰ এটা মনত ভাৱ আছিল যে এইখন মহাবিদ্যালয়ত মই যেতিয়া আহিছিলোঁ মই IQACত বহি থাকোঁতে এটা কথা কৈছিলোঁ যে যিখন মহাবিদ্যালয় মই আহিছিলোঁ আৰু যিখন মহাবিদ্যালয় মই এৰি যাম দুইখন মহাবিদ্যালয়ৰ মাজত পাৰ্থক্য আছে মই যিখন মহাবিদ্যালয় 12 চনত আহিছিলোঁ সেইখন চালুকীয়া মহাবিদ্যালয় আছিল এখন চালুকীয়া মহাবিদ্যালয় কৰিবলৈ কিবা কাম আছিল মই কিন্তু কি কাম কৰিম কোনটো কাম কৰিম এই বস্তুটো মই ভাব লৈ কোনটো অহা নাই মই খালি এটা মগজ লৈ আহিছিলোঁ
মোৰ মগজটো মই খালী কৰি আনিছিলোঁ, মই তাত একো বস্তু ভৰোৱা নাছিলোঁ। আৰু এই মহাবিদ্যালয়খনত সোমাই লৈ আপোনালোকৰ লগত, এই ব্যক্তিসকলৰ লগত কথা পাতি মহাবিদ্যালয়খনত কেনেকৈ যাব লাগে এই কথাৰ ওপৰত আলোচনা কৰি সেইমতে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আৰু সেই সিদ্ধান্তৰ মৰ্মে মই আজি আমাৰ মহাবিদ্যালয়খনত এটা স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ল। আৰু এতিয়া যিখন মহাবিদ্যালয় মই এৰি গৈছোঁ, এই মহাবিদ্যালয়খন সোণাপুৰ মহাবিদ্যালয় নহয়, এইখন হ'ল সোণাপুৰ মহাবিদ্যালয় স্বায়ত্তশাসিত, যিখন মহাবিদ্যালয়ত আমি যিকোনো মুহূৰ্তত আমি ডিগ্ৰী কোৰ্চ এটা আৰম্ভ কৰিব পাৰোঁ, যিকোনো মুহূৰ্তত আমি PG কোৰ্চ এটা আৰম্ভ কৰিব পাৰোঁ, যিখন মহাবিদ্যালয়ত আমি যিকোনো মুহূৰ্তত আমি PhD প্ৰগ্ৰেম এটা আৰম্ভ কৰিব পাৰোঁ, যিখন মহাবিদ্যালয়ত আমি যিকোনো মুহূৰ্তত আজি আমাৰ ৰিজাল্ট ৰেডি হৈছে, আমি ৰিজাল্ট দিব পাৰোঁ। আজি ৰিজাল্ট দিছোঁ। এই যিটো পৰ্যায় আমি পালোঁ, এই পৰ্যায়টো সেই পৰ্যায়তকৈ আকাশ পাতাল প্ৰভেদ। গতিকে এই পৰ্যায়ৰ পৰা আমি আৰু আগলৈ কেনেকৈ যাম তাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰাৰ সময় কিন্তু ইতিমধ্যে আহি গ'ল। গতিকে এইখিনি কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ। গ্ৰেচিয়াছলি যে ৰিটায়াৰ কৰিব পাৰে, এই কথাটো মোক আমাৰ অধ্যক্ষ মহোদয়সকল আহি গ'ল। অধ্যক্ষ মহোদয়সকল আহিছিল, তেখেতসকলে মোক এটা কথাই কৈ গ'ল যে ইউ আৰ ভেৰি লাকি যে তোমাক ৰাইজসকলে আহিছে, ছাত্ৰ ছাত্ৰী আহিছে, শিক্ষকসকল আহিছে, তোমাক ইমান ধুনীয়াকৈ বিদায় দিছে। মই তেতিয়া কৈছোঁ যে মোক এনেধৰণে আদৰণিও জনাইছিলে, আৰু আদৰণি জনোৱাৰ বিনিময়ত মোৰ যিটো ৰেছপনচিবিলিটি হৈ গ'ল যে মই তেখেতসকলৰ সন্মুখত মই ইয়াৰ পৰা যাব লাগে। তেখেতসকল যদি আজি নাহিলহেঁতেন, আপোনালোক যদি আজি মানুহ নাথাকিলহেঁতেন, তেনেহ'লে মোৰ এই 14 বছৰীয়া যিটো কাৰ্যকাল বিফল বুলি মই ভাবিলোহেঁতেন। এই সময়ত মই মোৰ সৰু ল'ৰাটো বহি আছে ইয়াতে, নিবিড় অনুভৱ, সি এবাৰ মেট্ৰিক দিব। তাকে এদিন কৈছিলোঁ গ্ৰেচিয়াছলি যিটো ৰিটায়াৰমেণ্ট হ'বৰ কাৰণে এনেকুৱা, তেওঁ কৈছে তোমাকতো ৰিটায়াৰমেণ্ট নিদিবও পাৰে, তোমাক বিদায় নিদিবও পাৰে। মই নিদিব পাৰে, সাধাৰণ কথা, চিম্পল কথা। যেতিয়া সি মোক কৈছিল তোমাক এটা ষ্টৰি কওঁ, মই এটা ষ্টৰি কৈছিলে, সি কেনেকৈ এটা ষ্টৰি কৈ থাকে, বেয়া পাব ক'লে, এই কথাবোৰ ক'লে সি বেয়া পায়। ষ্টৰিটো সি ইটালিয়ান এটা AC মিলান ফুটবল টীমটোৰ কথা কৈছিলে। তাৰে ফৰ্মাৰ যিটো কেপ্টেইন পাওলো মালদিনিৰ কথা কৈছিলে। মালদিনিয়ে সেই সময়ত এটা ছিজনত তেওঁ 25টা ছিজনত খেলিছিলে এটা ক্লাবত, আৰু ই ডাটা দিয়া আগতেখিনি দেই, মোৰ ডাটা নহয়। 7টা লীগত টাইটল পাইছিলে, 5টা ইউৰোপিয়ান চেম্পিয়নশ্বিপ পাইছিলে, 5টা ইউৰোপিয়ান ছুপাৰ কাপ পাইছিলে, 12 ইণ্টাৰনেশ্যনেল এৱাৰ্ডছ আছে, 7 ডমেষ্টিক ক্লাব এৱাৰ্ড আছে, FIFA ৱৰ্ল্ড কাপৰ এৱাৰ্ড আছে, আৰু কিবা কিবি ধেৰ আছে, এটচেট্ৰা এটচেট্ৰা এটচেট্ৰা। কিন্তু এই মানুহজনে এটা কাম কৰিছিলে, তেওঁ বৰ পপুলাৰ আছিলে, কিন্তু তেওঁ এটা কাম কৰিছিলে, যিবিলাক আল্ট্ৰা ফেন যিবিলাক, এই ফেনবিলাকৰ তেওঁ ক্ৰিটিচাইজ কৰিছিলে। আৰু এই ক্ৰিটিচাইজ কৰাৰ কাৰণে তেওঁলোকে যিবিলাক আনইথিকেল কাম কৰে, আনইথিকেল কামবিলাক কৰাৰ কাৰণে তেওঁ ক্ৰিটিচাইজ কৰিছিলে। আৰু ক্ৰিটিচাইজ কৰাৰ কাৰণে সকলোবিলাক অফেণ্ডেড হৈ তেওঁ 25 ইয়াৰ্ছৰ যিটো কণ্ট্ৰিবিউশ্যন AC মিলানৰ প্ৰতি, সেই কণ্ট্ৰিবিউশ্যনটো বাদ দি তেওঁক বিদায় নজনালে। তেওঁ প্ৰতিটো এজন ভাল ফুটবল প্লেয়াৰ, গতিকে তেওঁক বিদায় নজনালে। তেতিয়া মোক কৈছে বিদায় নজনোৱাটো, আৰু তেওঁ এই টীমবিলাকক যিটো ক্ৰিটিচাইজ কৰিছিলে, এইকাৰণেই কৰিছিল যে তেওঁলোকে ফুটবল ফিল্ডত এই গ্ৰুপবিলাকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে, যিটো পৰিৱেশত, হুলস্থুলীয়া পৰিৱেশটোত সেই দেশখনৰ উঠি অহা প্ৰজন্মই ভালকৈ ফুটবল খেল চাব নোৱাৰে, উপভোগ কৰিব নোৱাৰে। আৰু তেতিয়া মোক সি কৈছিল, গতিকে কোনোবাই যদি কেনেবাকৈ যদি তোমাক বিদায়ো নিদিয়ে, দুখ কৰিবলৈ কথা একো নাই। কিন্তু আপোনালোকে আজি কথাটো যিখিনি আপোনালোকে মোক দেখুৱালে, এইখিনিত তাৰ সম্পূৰ্ণৰূপে ওলোটা এটা আপোনাৰ মোৰ ওচৰত দেখুৱালে। মই সঁচাকৈ মই পৰিয়ালৰ হৈ
মোৰ স্বৰ্গীয় মাতৃ পিতৃ হৈও মই আপোনালোকৰ ওচৰত মই মোৰ প্ৰণিপাত জনাইছোঁ। এনেকুৱা পৰিৱেশ মই কেতিয়াও কল্পনাই কৰা নাছিলোঁ। আপোনালোকে যিটো পৰিৱেশ দিলে, যিটো পৰিৱেশত মোক আপোনালোকে চকুলো টুকুৱালে, মই বৰ দুখ পালোঁ। এইকাৰণে যে আনন্দৰ চকু পালি, মই ইমান আনন্দ মই সহ্য কৰিব নোৱাৰোঁ, ইমান আনন্দ মই সহ্য কৰিব নোৱাৰোঁ, মোৰ চকু পানী বৈ আহে। গতিকে এইখিনি আপোনালোকে মোক দিলে। কি ক'ম, যিমানটো ছাপোৰ্ট মই মহাবিদ্যালয়খনৰ কথা ক'বলৈ বেছিকৈ বিচৰা নাই। আপোনালোকে প্ৰত্যেকেই জানে, প্ৰত্যেকেই কৈছে, এইখন মহাবিদ্যালয়ত যেতিয়া মই বুজি পোৱা নাছিলোঁ বহু কথা, এফিলিয়েশ্যনৰ কথা বুজি নাপাওঁ, কংকাৰেঞ্চৰ কথা বুজি নাপাওঁ। এইজন ব্যক্তি ডক্টৰ বিপুল বৰা, যিজনে মোক টেবুলৰ ওচৰত বহুৱাই কংকাৰেঞ্চ এফিলিয়েশ্যনৰ কথা বুজাইছিল, কংকাৰেঞ্চ এফিলিয়েশ্যনৰ কথা বুজাইছিল। কংকাৰেঞ্চ কি, এফিলিয়েশ্যন কি, টেম্পৰাৰী এফিলিয়েশ্যন কি, পাৰ্মানেণ্ট এফিলিয়েশ্যন কি। সেই পাৰ্মানেণ্ট এফিলিয়েশ্যনৰ কাৰণে আজিলৈকে যুঁজি পইচা দিয়াৰ পিছতো গুৱাহাটী ইউনিভাৰ্চিটিয়ে আমাক এইখন মহাবিদ্যালয়ত পাৰ্মানেণ্ট এফিলিয়েশ্যন নিদিলে। 5 বছৰ টেম্পৰাৰী এফিলিয়েশ্যন থাকিলে পাৰ্মানেণ্ট এফিলিয়েশ্যন দিব লাগে। আমি সেইমতে মহাবিদ্যালয়ৰ পৰা পে'মেণ্টটো দিলোঁ, 1,20,000 টকা বেছিকৈও দিলোঁ, পইচাও ঘূৰাই নিদিলে। গতিকে এইবিলাক এতিয়া আমি অট'নমাছ হ'লোঁ, এফিলিয়েশ্যনটো গ'ল। আমি এতিয়া লোকৰ ওচৰত হাত পাতিব নালাগে। গতিকে এই যিবিলাক সমস্যাবিলাক লাহে লাহে সমাধান হ'বলৈ আৰম্ভ কৰিছে, এইবিলাকৰ কথাই আমাৰ মহাবিদ্যালয়খনত উত্তৰণৰ সাক্ষী হৈ ৰৈছে। প্ৰত্যেকৰে নাম ক'বলৈ মোক খুব মন গৈছে, প্ৰত্যেকজন শিক্ষকৰ নাম ক'বলৈ। আজি আৰু এটা কথা ভাল লাগিলে মোৰ, মই সদায় এটা বস্তু ভাল পাওঁ, সেইটো হ'ল যেতিয়া ছাত্ৰ ছাত্ৰীসকলে ৰঙীন হৈ আহে। ছাত্ৰ ছাত্ৰীসকলে যেতিয়া ৰঙীন হৈ আহে, ফিল্ডত যেতিয়া ৰঙীন পোছাক পিন্ধি মোৰ ওচৰত ফটো তোলাক মই বহুত তোলোঁ। মোৰ ওচৰত যেতিয়া ফটো তুলিবলৈ আহে, সেই ৰঙীন হৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ লগত ফটো তুলি মই বহুত ভাল পাওঁ। আজি যিমানবিলাক ছাত্ৰ ছাত্ৰী আহিছে, প্ৰত্যেকেই ৰঙীন হৈ আহিছে। এইটো মোৰ খুব ভাল লাগিল। আৰু এটা বহুত ভাল লাগে, সেইটো হ'ল কালচাৰেল ইভেণ্টছ। আৰু আপোনালোকে মোক আদৰণি যেনেকৈ জনালে, সম্পূৰ্ণৰূপে এটা কালচাৰেল যিটো এক্টিভিটি, সেই কালচাৰেল এক্টিভিটি আৰু ভেৰিয়াছ কালচাৰেল প্ৰেজেণ্টেশ্যনেৰে ড্ৰেছ পাতি কথা কৈছোঁ মই। আপোনালোকে ডিমৰা বুলি ক'লে আমি যথেষ্ট কৰোঁ। ইয়াতে বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী আছে, তেওঁলোকৰ ড্ৰেছ পাতিৰে আপোনালোকে যেনেকৈ এই সমন্বয়টো ৰক্ষা কৰাৰ চেষ্টা কৰিলে, মোক অনুপ্ৰেৰণা, মই ভাল পোৱা কামবিলাক কৰিলে, তাৰ বাবে মই আপোনালোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই নাজানো কোনে কৰিছে, কিন্তু মই দলিক আগভাগ লৈ থকা দেখি ভাবিছোঁ ডক্টৰ দলি ঠাকুৰে তাত সন্নিৱিষ্ট হৈ আছে। মোৰ পৰা কালি পৰহিৰ পৰা মোৰ ওচৰত কথাবিলাক এনেধৰণে লুকুওৱা হৈছে। ডক্টৰ বিমান পাটোৱাৰী, মৃদুস্মিতা মহন্ত, নিজৰা, এইটো আমাৰ দলি, মোৰ ওচৰত কথাবিলাক এনেধৰণে লুকুওৱা হৈছে, মই একো জানিবলৈ সম্ভৱ হোৱা নাই। গতিকে মই এই কথাবিলাক, এই যিখিনি আপোনালোকে কৰিলে, এইখিনিৰ কাৰণে মই আপোনালোকৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেইজনমান নাম ল'লে মানে আপোনাৰ বাকীখিনিয়ে মনত দুখ পাব পাৰে, কিন্তু মই তথাপিও দুজনমানৰ নাম মই লওঁ। ডক্টৰ বিপুল বৰাৰ নামটো মই ল'লোঁ। বিপুল বৰাই মোক অধ্যক্ষ হোৱাৰ পিছত নতুনকৈ এজন মানুহ আহিলে, মই 46 ইয়াৰ্ছত অধ্যক্ষ হৈছোঁ। মোৰ তেতিয়া এজ 46, বহুত বেছি বয়স মোৰ নাছিল। আৰু সেই সময়ত কলেজখনৰ কথা চিন্তা কৰিবৰ কাৰণে এজন গাইড লাগিছিল। গাইডজনে আছিল ডক্টৰ বিপুল বৰা। আৰু সংঘাত বহুত হৈছে বিপুল বৰাৰ লগত। ডক্টৰ বিপুল বৰাই আজি নক'ব পাৰে ডক্টৰ বিপুল বৰাৰ নিচিনা সমান সংঘাত মোৰ এখন মহাবিদ্যালয় কাৰোৰ লগত হোৱা নাই। কিমান অবুজ আমাৰ মতবিৰোধ হৈছে, কিমান মতানৈক্য হৈছে। এই মতানৈক্যবিলাক আমি হেলা ৰঙে সমাধা কৰিছোঁ। ডক্টৰ আমাৰ শ্ৰদ্ধাৰ সংমৰ ৰংপি দেৱেও এবাৰ আমাৰ মাজত যোগাযোগ স্থাপন কৰিবলগীয়া অৱস্থা হৈ গৈছিল। ইমানেই আমাৰ আপুনি এদিন মোৰ ঘৰ ওলালগৈ, মই কলেজলৈ অহা নাছিলোঁ, এই জিতেন ডেকা
তেখেতৰ ঘৰত মই আছিলোঁ, তেখেতৰ কথাও তেখেতলৈও মনত পৰিছে আজি। গতিকে ডক্টৰ বিমান পাটোৱাৰী আৰু সম্বৰদা মোৰ ঘৰলৈ ওলালোগৈ। সেইদিনা এওঁ বহু কথা ক'লে। কোৱাৰ পিছত সেই দিনৰ পৰা আৰু কিদিন আমি কাজিয়া লগা নাই, আমি নাই লগা। আমি এই কথাবিলাক যিবিলাক ঘাত প্ৰতিঘাত সংঘাত হৈছে, এই সংঘাতবিলাকৰ যদি আমি কোনোবাকে কৈছিলে যে প্ৰাণজিতে কৈছিলে যে ছাৰে কথাবিলাক এনেধৰণে কৈ আকৌ মিলা মিছা কৰিবলৈ চায়। গতিকে সেই বস্তুটো কৰিবলৈ মই চেষ্টা কৰিছিলোঁ, এইটো হৈছিল আৰু হোৱাৰ কাৰণে আজি আমি এনেকৈ আছোঁ। মই যেতিয়া ৰিটায়াৰ হৈ যাম, ইয়াৰ পৰা মই কালিৰ দিনটো মই আছোঁ ইয়াত কলেজত 31 তাৰিখ, যে মোক মৌচুমী ঘৰত কৈছে যে তুমি নাথাকিলেচোন ডক্টৰ বিপুল বৰা বৰ অকলীয়া নিচিনা হৈ যাব। আগতে ফটকৈ তেনেকৈ হয়, এনেকুৱা ধৰণে কয়। মই আহি কৈছোঁহি অকলীয়া হ'ব নেকি, মই আহি যাম। তেতিয়া আমি কৈছিলোঁ যে অকল এই যিটো আমাৰ মাজৰ যিটো বুজাপৰা সৃষ্টি হৈ গ'ল, সেই বুজাপৰাটো আৰু কোনোদিন তাত আঘাত লগা নাই। ডক্টৰ বিমান পাটোৱাৰী কৈছে, হয় মোৰ এটা অভ্যাস আছে, আজি মই ক'ব পাৰোঁ অভ্যাসটো। মোৰ অভ্যাসটো হ'ল কোনো কথাতে মই প্ৰথম দৃশ্যতে য়েছ বুলি নকওঁ, অকণমান সময় লওঁ। আৰু সময়টোত কেতিয়াবা কোনোবাই বেয়াও পায়, অধৈৰ্য হৈ যায়, কেতিয়াবা কোনোবাই কথাটো ক'লেও ৰেচপণ্ড নকৰিলে এনেকুৱা ধৰণৰ কথাও হয়, ৰেচপণ্ড নকৰা নিচিনা হয়। মই কথাবিলাক কৈ দিলে ক'লে, মোক কথাটো শুনিলোঁ, মই মনে মনে তলমুখে থাকি থৈ দিলোঁ। কিন্তু মই তাক বিবেচনা কৰি পিছত মই যথাসম্ভৱ মই যদি কলেজৰ লগত ৰিলেটেড কাম হয় তাক মই নিগেটিভ বুলি কোৱাৰ মোৰ অভ্যাস নাই, আৰু অভ্যাস এতিয়ালৈকে হোৱা নাই। যে প্ৰত্যেকটো কামত যিবিলাক কৈছে, যিবিলাক কাম আপোনালোকে লৈ আহিছে, সেই প্ৰত্যেকটো কামতে মই হয়ভৰ দিছোঁ, দুদিন পিছত দিছোঁ। সেই দুদিন পিছত এইকাৰণেই দিওঁ যে পইচাটো ক'ৰ পৰা আহিব, কিমান পইচা তাত খৰচ হ'ব, মই ক'ৰ পৰা মেনেজ কৰিম, এই কথাটো সেই কথাটো মই কৈ দিয়াৰ যদি কৈ যাওঁ, আপোনালোকে লৈ আহিলে এটা প্ৰগ্ৰেম, কালিলৈ যদি প্ৰগ্ৰেমটো মই কৈ দিওঁ য়েছ হ'ব, যদি প্ৰগ্ৰেমটো ডিটেইলছ মই নাজানো বা তাত কিমান খৰচ হ'ব তাক যদি মই নাজানো, তেনেহ'লে তাক মই কেৰি কৰি লৈ যাবলৈ অসুবিধা হ'ব। সেইকাৰণে দুদিন সময় মই হাতত লওঁ। সেই দুদিনৰ সময়ত আমাৰ অফিচ কৰ্মচাৰীসকলৰ লগত মই কথা পাতোঁ, যিসকল অফিচটো চলায়, আৰু তেওঁলোকৰ সহযোগত মই কথাটো য়েছ বা ন' এই কথাকেইটা ক'বলৈ চেষ্টা কৰোঁ। গতিকে ডক্টৰ বিমান পাটোৱাৰী, যিমানবিলাক ব্যক্তি আমি ইয়াত নিমন্ত্ৰণ কৰিছোঁ মহাবিদ্যালয়খনত, এইখন মহাবিদ্যালয়ত নিমন্ত্ৰণ কৰা মানুহৰ সংখ্যা মোৰ ওচৰত আছে, চব আছে। মই কিমানজন আমাৰ কণ্টেক্সুৱেল টিচাৰ এপইণ্টমেণ্ট দিছোঁ, প্ৰত্যেকৰ নামৰ হৈছে 138মান হ'ব এতিয়া, 138জন মানুহক মই এপইণ্ট কৰিছোঁ ইয়াতে এতিয়ালৈকে মোৰ কৰ্মজীৱনত, আৰু প্ৰত্যেক 138জন মানুহৰ নাম মোৰ কম্পিউটাৰত আছে, লিষ্ট আছে। আৰু একেধৰণে যিমানবিলাক মানুহক ব্যক্তিক আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ, সেই নিমন্ত্ৰণ কৰা ব্যক্তিসকলৰ বেছি সংখ্যকৰ নাম তাত আছে, আৰু সেই বেছি সংখ্যকে নাম কাক মাতিম সেইটোৰ নামটো ডক্টৰ বিমান পাটোৱাৰীয়ে প্ৰস্তাৱ কৰিছে। কানেক্টিভিটি, তোমাৰ আপোনাৰ টেলিফোনটো ল'লে মোৰ নম্বৰটো নোলায়, তেওঁলোকৰ সৰু টেলিফোন এটা আছে, বৰ ডাঙৰ, এনেকুৱা এটা নতুনো নহয়, কিন্তু ফোনটো নম্বৰ বিচাৰকচোন আপুনি। এতিয়া কোনোবা এজন মানুহৰ নম্বৰটো বিচাৰক, তেখেতে খুচৰি মেলি এইটো নম্বৰটো উলিয়াই দিব পাৰে। গতিকে এই যিটো আমাৰ মাজৰ যিটো বুজাপৰা আছিলে, যিটো আমি কাম কৰাৰ, এই যে কামবিলাক কৰি আছোঁ, আমি কামবিলাক কৰি থকাৰ কাৰণে, এইবিলাক কৰিবৰ কাৰণে যিটো ধাৰণা সৃষ্টি হ'ব লাগে, ধাৰণাটো তেনেকৈ সৃষ্টি হয়। আৰু ধাৰণাটো কোনোবাই কাৰোবাক দিব লাগিব, ধাৰণা তেওঁলোকে দিবলৈ চেষ্টা কৰিছিল। গতিকে বহু কষ্ট স্বীকাৰ কৰিছে তেওঁলোকে, আৰু বিভিন্ন সময়ত বিভিন্ন দিশত আমাক তেখেতে সহযোগিতা আগবঢ়াইছে। নিজৰে কথা মই আগতেই, যেতিয়া আমি যেতিয়া কলেজখন 6-8-10 বছৰলৈকে যি সময়ত পাব্লিকেশ্যনৰ যিবিলাক দায়িত্ব আছিলে, মেক্সিমাম পাব্লিকেশ্যন দায়িত্ব মই ডক্টৰ নিজৰা হাজৰিকাক দিছিলোঁ, আৰু সেই
ডক্টৰ নিজৰা হাজৰিকাৰ কণ্ট্ৰিবিউশ্যনৰ কথাও মই কেতিয়াও পাহৰিব নোৱাৰোঁ। এখন মহাবিদ্যালয়ৰ সাহিত্যৰ ক্ষেত্ৰত একাডেমিক্সৰ ক্ষেত্ৰ হ'ল, বিশেষকৈ একাডেমিক্সত তেখেতৰ কণ্ট্ৰিবিউশ্যনৰ কথা মই পাহৰি যোৱাটো উচিত নহ'ব। সেইধৰণে মই দীপজ্যোতি ডেকা, ডক্টৰ দীপজ্যোতি ডেকাৰ কথা মই নাপাহৰোঁ। এইকাৰণেই তেওঁ মোৰ বহু কামৰ, মই যিমানবিলাক কাম কৰিছোঁ বাহিৰৰ লগত সংযোগ স্থাপন কৰা বা পাব্লিকেশ্যন কৰা, ইন'ভেশ্যনৰ কাম কৰা, কিবা কিবি কাম কৰাৰ পিছৰ ফালে এজন মানুহ থাকে, সেই মানুহজন হ'ল ডক্টৰ দীপজ্যোতি ডেকা। পৰ্দাখন কিনিব লাগেও যদিও মোৰ আইডিয়া ইমান নাই। এইবাৰ যে ধুনীয়া যে দেখিছে, সেই ধুনীয়াটো হৈছে ডক্টৰ দীপজ্যোতি ডেকাৰ পৰা। এই যে চাইনবোৰ্ডবিলাক লগাইছে, নাকৰ সময়ত যে দেখিবলৈ কলেজখন ধুনীয়া হৈছে, মোৰ আইডিয়া নহয়, এইবিলাক ডক্টৰ দীপজ্যোতি ডেকাৰ আইডিয়া। এই মানুহৰ পিছফালে থকা মানুহবিলাকে যিবিলাক কাম কৰি দিয়ে, একেধৰণে মৃদুস্মিতাই মনে মনে যিবিলাক কাম সমাধা কৰি দিয়ে আপোনালোকে নাজানে। আমি কলেজখন চলাই থাকিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন কথাৰ লগত, ছাত্ৰ ছাত্ৰীৰ লগত কিছুমান বস্তু ৰিলেটেড হৈ থাকে, যিবিলাক বস্তু সমাধান কৰা আমাৰ কাৰণে অসুবিধাজনক। হোষ্টেলখন চলাই দিয়াটো আমাৰ কাৰণে অসুবিধাজনক। এই কথাবিলাক কৰিবৰ কাৰণে ছাত্ৰৰ লগত যিটো সংযোগ স্থাপন কৰিব লাগে, সেই সংযোগ স্থাপন কৰাত আৰু দ্বিতীয়জন ব্যক্তি মহাবিদ্যালয়ত নাই, এপাৰ্ট ফ্ৰম ডক্টৰ মৃদুস্মিতা মহন্ত। গতিকে মই এইবাৰ, আৰু সেই অজুহাততে মই এইবাৰ ইণ্টাৰ্ণশ্বিপৰ গোটেই কাৰবাৰটো যিটো ছাত্ৰ ছাত্ৰীৰ লগত সম্পৰ্কিত হৈ আছিলে, ডক্টৰ নিজৰা হাজৰিকাৰ ওপৰত মই এৰি দিছিলোঁ। ডক্টৰ মৃদুস্মিতা মহন্তৰ ওপৰত মই এৰি দিছিলোঁ। মই জানো যে কোনে সেইটো লিংকটো কৰিবলৈ বিচাৰে, প্ৰত্যেকজন অধ্যক্ষই জানিব চাগে। গতিকে আৰু একেধৰণে আহিলে ইবতন সিং, ডক্টৰ ইবতন সিঙৰ কথা মই বিশেষ কথা ক'বলৈ নাযাওঁ। ডক্টৰ ইবতন সিঙৰ কামটো কৰিবলৈ দিলে মোৰ নিচিনা বা এনেকুৱা ধৰণৰ এই কামটো কৰিছে, কিয় নহ'ব, এইটো কামটো হ'বই লাগিছিলে আজি। এইটো মকৰধ্বজ। গতিকে কামটো হ'ব লাগে, কামটো কৰিব লাগে। কিন্তু কামটো কৰি আমি দুটাৰ মাজত যেতিয়া পাটোৱাৰী আৰু মোৰ মাজত হয় যে তই কামটো কৰিবলৈ দিছ, কামটো হ'ব, কিন্তু হ'বলৈতো সময় লাগিব ন। গতিকে সেই সময়টোৰ কথা লৈ এতিয়া যিটো দায়িত্বত তেওঁ অৰ্পণ কৰিলোঁ, এই দায়িত্বটো যিটো কণ্ট্ৰলাৰ এক্সামিনেশ্যন, এইটো এটা মহান দায়িত্ব। আৰু এই মহান দায়িত্বটোৰ ওপৰত মহাবিদ্যালয়খনৰ অট'নমিটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে। গতিকে তেওঁ এজন ব্যক্তি হৈ থকা নাই, তেওঁ এতিয়া কণ্ট্ৰলাৰ এক্সামিনেশ্যন হিচাপে এই মহাবিদ্যালয়খনৰ ফিউচাৰটো তেওঁৰ ওপৰত আমি জাপি দিছোঁ। বিশেষ কথা মই নকওঁ। গতিকে মহাবিদ্যালয়খনৰ ফিউচাৰটো যেতিয়া এক্সামিনেশ্যন ছিষ্টেমটো শিথিল হ'ব, তেতিয়াই আমাৰ মহাবিদ্যালয়খনৰ পতন আৰম্ভ হ'ব। গতিকে আমি প্ৰত্যেক মুহূৰ্ততে আমি এটাই বস্তু মনত ৰাখিব লাগিব যে আমাৰ মহাবিদ্যালয়খন অট'নমাছ হ'ল, কিন্তু আমাৰ মহাবিদ্যালয়খনক আমি কেনেকৈ তাক আগবঢ়াই নি থাকিব লাগে, কেনেকৈ তাৰ ভিতৰৰ যি নিয়ম কানুন যিবিলাক, এইবিলাক যাতে সমাপন কৰিব লাগে, তাৰ বাবে চেষ্টা কৰাৰ কথা আমি চিন্তা কৰিব লাগে। আনন্দ দাসৰ কথা, ডক্টৰ আনন্দ দাসৰ কথা নকওঁৱেই। ডক্টৰ আনন্দ দাসে মোৰ লগত, তেখেতে মোক ভাল পায় খুব। ডক্টৰ আনন্দ দাসে যিখিনি কাম কৰিছে, এনএছক লৈ, কলেজখনলৈ চিন্তা, আৰু যিবিলাক পৰিকল্পনা, যিবিলাক তেওঁ মনে মনে কৰি থকা পৰিকল্পনা, ডিপাৰ্টমেণ্টক লৈ, কলেজক লৈ, এই পৰিকল্পনাবিলাকৰ কথা যেতিয়া তেওঁ আহি মোৰ ওচৰত কয়, তেতিয়া মই ভাবোঁ আপুনি কেতিয়া চিন্তা কৰে? মানুহটো নুশুৱে, ৰাতিপুৱা সোনকালে শুৱে, 3 বজাত উঠে, নাম চামো গায়, খেতি বাতিও কৰে, চব কৰে, তাৰ মাজত এইবিলাক চিন্তা ভাৱনা কৰে। ধৰ্মৰাম ডেকা, ডক্টৰ ধৰ্মৰাম ডেকা এজন ষ্ট্ৰিক্ট মানুহ। গতিকে ডক্টৰ ধৰ্মৰাম ডেকাই কামবিলাক যেনেধৰণে বিচাৰে, আমি আমাৰ কামবিলাক কৰাৰ নিয়মটো একেধৰণৰ নহয়। তেখেতে খুব এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে কামটো সমাধান হোৱাটো বিচাৰে। খুব ডিচিপ্লিন এজন মানুহ যদি আছে মহাবিদ্যালয়খনত, ডক্টৰ ধৰ্মৰাম ডেকা। কাগজৰ কেতিয়াও হেনফেৰ নহয়, কিজানি ডিপাৰ্টমেণ্টটোত সেই তেতিয়াৰ পৰাই এনভাইৰমেণ্টেল ছায়েন্স পঢ়োৱা কাগজ চাগে নিজৰ ডিপাৰ্টমেণ্টত এতিয়াও আছে। এটা বৃহৎ কাম কৰে তেখেতে, আৰু তাৰ ভিতৰত আমাৰ শিক্ষকসকলৰ লগত সংগতিটো ৰখাই সেই কামখিনি সমাধান কৰাৰ যিটো দায়িত্ব, মই চব কথা কোৱা নাই, বিশেষ কথা কৈছোঁ, সেইবিলাক
পৰিচালনা কৰি থকাটো সাংঘাতিক এটা কথা আৰু বাকীসকলৰ কথা মই গোটেইখিনি ক'বলৈ নাযাওঁ আমাৰ আশ্ৰফ আছে আশ্ৰফক মই বহু দায়িত্ব দি থৈছোঁ যিবিলাক দায়িত্বৰ কাৰণে আমাৰ ডাটা যিটো ট্ৰেন্সমিশ্যন হ'ব লাগে তাৰ দায়িত্ব সম্পূৰ্ণৰূপে দিয়া আছে কৰবী দেৱী আছে ইফালে প্ৰশান্ত শৰ্মা খালি প্ৰশান্ত শৰ্মাৰ ঘৰৰ পৰা মায়ে এটা পেকেট দি পঠাইছিলে মই কলেজত বস্তুটো নলিয়ালোঁ ঘৰত উলিয়ালোঁ ডাইনিং টেবুলত যেতিয়া উলিয়াই দিছে এওঁলোকে মোৰ চকুলৈ চোৱা নাই মই যিমান পাৰোঁ তদন্ত কৰিবলৈ চেষ্টা কৰিছোঁ এইকাৰণেই যে তেখেতৰ মাতৃয়ে মই যেতিয়া গাড়ীখন ছাৰ্ভিচিং কৰিবলৈ দিবলৈ যাওঁ যোৱাৰ লগে লগে মই প্ৰশান্তক কওঁ যে মোক যাওঁতে লৈ আহিব আহোঁতে ইয়ালৈ লৈ আহিব আৰু লৈ আহিব বুলি কোৱাৰ আগদিনা কৈ থওঁ যে পিছদিনাখন মোৰ কাৰণে ৰাতিপুৱা ব্ৰেকফাষ্টটো ৰেডি হৈ যায় মই গাড়ীতে বহি ব্ৰেকফাষ্ট খাই কলেজলৈ আহোঁ তেওঁৰ লগত কালিও মই যামগৈ কাৰণে তেখেতে মোলৈ ব্ৰেকফাষ্ট হিচাপে বা কিবা কিবি হিচাপে বস্তু কিবা কিবি ৰমি দলৈ সাংঘাতিক ধৰণে ইনভল্ভ মানে এইকাৰণে কৈছোঁ তাই একাডেমিক্সৰ ক্ষেত্ৰত যিখিনি আগবাঢ়িবলৈ চেষ্টা কৰিছে এইখিনিত মই পৰাপক্ষত যিমানখিনি পাৰোঁ মই সহায় কৰিবলৈ চেষ্টা কৰিছোঁ দলি আৰু আমাৰ গীতিমা খুব সুখী এইকাৰণেই দলি অকণমান অসুখী গীতিমা সুখী এইকাৰণে যে তেওঁ মোৰ দিনত চাকৰি পালে আৰু মোৰ দিনতে তেওঁ এছ'চিয়েট প্ৰফেচাৰ হৈ প্ৰমোশ্যনখিনি শেষ হ'ল দলিৰ এছ'চিয়েট প্ৰফেচাৰটো থাকি গ'ল এওঁলোকৰ লগত আমি কেনেকৈ ধৰণে সংযোজিত হৈ থাকোঁ একেধৰণে আজি মৰিয়াম কলিতাৰ কথা ক'ব লাগিব সুভাষৰ কথা ক'ব লাগিব প্ৰদীপ সুভাষ এইসকলে আমাৰ NCC ধৰাৰ সময়ত যেতিয়া NCC প্ৰথম আহিছে দায়িত্ব ল'বলৈ মানুহ নাই তেওঁলোকক মই দায়িত্ব দিছোঁ এই NCC তেওঁলোকে চলাই নিলে প্ৰদীপ দে আৰু এটা কাম কৰিলে MBF ছ'চাইটি চলালে মই কম অকণমান MBFৰ কথা সেইধৰণে বিকাশ সুমন আহিলে পিছত দিবাকৰ কথা মই নকওঁৱেই দিবাকৰ পৰীক্ষাৰ ক্ষেত্ৰত যিমানখিনি ছাপোৰ্ট আমাক কৰিছে সেইখিনি ছাপোৰ্টৰ কেতিয়াও মই সংজ্ঞা দিব নোৱাৰিম স্বপ্না কৈ গ'ল স্বপ্নায়ো তেওঁৰ যিখিনি কাৰ্য এই কাৰ্যখিনিৰ দ্বাৰাই এইখন মহাবিদ্যালয়ৰ যিটো আমাৰ তুলনীয়া গাঁও আছে তুলনীয়া গাঁওখনত যিটো কমিউনিটি বেছ টুৰিজিম ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত সোণাপুৰ কলেজৰ যিটো পৰিচয় টুৰিজিমৰ ক্ষেত্ৰত যিটো দাঙি ধৰিবলৈ সক্ষম হৈছিল সেইদৰে মণিমালা দাসৰ নামটো মই লৈছোঁ এইকাৰণেই যে মণিমালা দাসে আমাৰ ইয়াত থিয়েটাৰ ষ্টেজ ক্ৰাফ্ট যিটো বিভাগ আছিলে এই বিভাগটোক সংস্থাপিত হোৱাত বিভাগটোৰ পৰিচয় আনি দিয়াৰ ক্ষেত্ৰত তেওঁ যিখিনি কণ্ট্ৰিবিউশ্যন আছিলে এই কণ্ট্ৰিবিউশ্যনখিনিৰ কোনো তুলনা কেতিয়াও আমি কৰিব নোৱাৰোঁ সেইধৰণে মই প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ প্ৰত্যেকজনৰে নাম মই ল'বলৈ বিচৰা নাই কিন্তু অন্তৰত মোৰ আপোনালোক প্ৰত্যেকজনেই আছে বেয়া নাপাব প্ৰত্যেকৰ নাম ল'লে এইটো সভাখনৰ সময় বহু বাঢ়ি যাব গতিকে মই আপোনালোকলৈ প্ৰত্যেকজনলৈ মোৰ শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ আপোনালোকৰ দিহা পৰামৰ্শৰ বাবেই আপোনালোকৰ এই সংযোজনৰ বাবেই মই ভাবিছোঁ সোণাপুৰ মহাবিদ্যালয় আজি এই অৱস্থা উপনীত হৈছে শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হৈছে আজি আগৰ শিক্ষা ব্যৱস্থা এতিয়া নাই 2014 চনত আমাৰ ছেকেণ্ড চাইকেলৰ নাকৰ এছেছমেণ্ট হৈছে 14 চনৰ নাকৰ এছেছমেণ্ট হোৱাৰ সময়ত আমাৰ মহাবিদ্যালয়ত পইচা নাই নাকৰ এছেছমেণ্ট হ'বৰ কাৰণে বহু ব্যৱস্থা কৰিব লাগে সেই সময়ত শিক্ষামন্ত্ৰী আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি গ'লোঁ তেখেতৰ ওচৰত আৰু তেখেতৰ ওচৰত গৈ তেখেতৰ ওচৰত আমি এটা অনুদান বিচাৰিলে সিহঁত কলেজবিলাকে 1 কোটিকৈ টকা দি আছিল 50 লাখকৈ দুটা ইনষ্টলমেণ্ট আমাৰ মহাবিদ্যালয় ফাণ্ড অহাৰ কামটো আৰম্ভ হ'ল ৰুচাৰ যিটো আমি পইচা ফাণ্ড পালোঁ ৰুচাৰ ফাণ্ডৰ আগতেই আমাৰ মহাবিদ্যালয়ত বি ভকেশ্যন কোৰ্চটো আহিলে কেনেকৈ আহিলে দুজন ব্যক্তিক মই নিমন্ত্ৰণ কৰিছিলোঁ বি ভকেশ্যন যেতিয়া UGC আৰম্ভ কৰিছিলে কৰাৰ সময়তেই এদিন আবেলি সময়ত দুজন ব্যক্তি মোৰ ওচৰলৈ আহিল তেওঁলোকক মই ভগৱান সদৃশ বুলি ভাবোঁ
প্ৰণৱজ্যোতি নেওগ আৰু এজন বিজিত দেৱ বৰ্মা তেওঁলোকক মই আগতে চিনি নাপাওঁ এটা সংগঠনৰ পৰা হৈছিলে এক্সামিট বুলি কয় XIMIT এক্সামিট কয় আজিকালি গতিকে তেওঁলোক দুজন মানুহ আহিলে তেওঁ ক'লে যে ছাৰ আপুনি কথা খবৰ ল'বলৈ আহিলোঁ কলেজৰ কথা এনেকৈ কথা পাতিলে পাতি ক'লে যে তাৰ স্কিম আহিছে UGC আপুনি এপ্লাই কৰিব নেকি মই এপ্লাই কৰিম এপ্লাই কৰিবলৈ হ'লে বাকীখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ মোৰ এনেকৈ ধৰণে নাই যে আপোনাক মই সহায় কৰি দিব পাৰিম সেইকেইজন ব্যক্তিয়ে লাষ্ট ডেটৰ কেইদিনমানৰ আগত লগত এটা প্ৰিণ্টাৰ কাগজ কম্পিউটাৰ প্ৰপ'জেল সব বনাই আনি এই ৰুমটো তেতিয়া আমাৰ জেনেৰেটৰ নাছিল মহাবিদ্যালয়খন জেনেৰেটৰ নাছিল কাৰেণ্ট নাই আগতে জেনেৰেটৰ নাথাকোঁতে আমি ইলেক্ট্ৰিচিটি বৰ্ডলৈ মিনিমাম দিনটোত 4বাৰ ফোন কৰিব লাগে তেতিয়া জেনেৰেটৰ নাই ইনভাৰ্টাৰ নাই কিন্তু আমি বহু চেষ্টা কৰি ৱেইট কৰি ৰাতি গধূলিৰ ভিতৰত তাতে প্ৰপ'জেলখিনি আমি বনাই পেলালোঁ প্ৰিণ্ট কৰিলোঁ প্ৰিণ্ট কৰাৰ পিছত সেই প্ৰপ'জেল লৈ আমি বামুণী মৈদাম গ'লোঁ বামুণী মৈদামত ৰাতি আমি এইটো স্পাইৰেল বাইণ্ডিং কৰি আমি তাতে পেক কৰিলোঁ UGCলৈ পঠাবৰ বাবে আৰু সেই UGCলৈ পঠোৱা প্ৰপ'জেলটো এদিন ইয়াতে ধৰণী ধৰণীধৰ গোস্বামী আমাৰ এডোখৰতে আছে যে কাউন্সিলৰ কাম কৰিছিল তেখেতৰ ঘৰত বিয়া আছিল বিয়া খাই আছিল তেতিয়া মই প্ৰথম ফোনটো পালোঁ সেই ফোনটো কৰিছিলে ভৱেন নেওগে যে খবৰ পাইছে নাই মই কি খবৰ বোলে আপোনাৰ বিভোগ পাইছে তেতিয়া কৈছে বিভোগ পাইছে বিভোগ কোৰ্ছ আমাৰ নামত সেই সময়ত এলট হৈছে 1,80,00,000 টকা আৰু সেই যি আৰম্ভণি নেক্সট বছৰ তেওঁলোকে কৌশল কেন্দ্ৰৰ বিভোগ কোৰ্ছটো আপগ্ৰেডেশ্যনৰ কাৰণে কৌশল কেন্দ্ৰৰ কাৰণে এডভাৰটাইজ কৰিলে পুনৰবাৰ তেওঁলোকে মোক ক'লে যে আপগ্ৰেড কৰিব নেকি মই য়েছ আপগ্ৰেড কৰিম আৰু আপগ্ৰেড কৰিবৰ কাৰণে তেতিয়া যিখিনি তেওঁ মোৰ প্ৰেজেণ্টেশ্যনটোলৈকে তেওঁলোকে মোক হেল্প কৰি দিছে মই দিল্লীত প্ৰেজেণ্ট কৰিছোঁ 2বাৰ আৰু এই প্ৰেজেণ্টেশ্যনলৈকে তেওঁলোকে মোক হেল্প কৰিছে আৰু সেই প্ৰেজেণ্টেশ্যন কৰি আমি কৌশল কেন্দ্ৰ পাইছোঁ ওৱান অফ দ্য কলেজেছ আউট অফ 101 কলেজেছ 101 কলেজত DDU কৌশল কেন্দ্ৰ দিছে ইণ্ডিয়াত আৰু আমি তাৰে এখন কলেজ আৰু টেঙাখাট নামৰ এখন কলেজ আছে 2 নম্বৰ কলেজ আৰু সেই কলেজখনত আমাক সেই সময়ত পইচা দিছিল 3,10,00,000 আৰু সেই 3,10,00,000 টকাটো 1,80,00,000 টকাৰ লগত মিলি গ'ল গতিকে আমি বাকী পইচাকেইটা পালোঁ আৰু সেই পইচাটোৰ দ্বাৰাই এইখন মহাবিদ্যালয় যে এই ঘৰবিলাক গঠিত হ'ল লাইব্ৰেৰী হ'ল থিয়েটাৰ ৰুম হ'ল কম্পিউটাৰ লেব হ'ল কিবা কিবি হ'ল এই যিবিলাক হ'ল সকলোবিলাক এই DDU কৌশল কেন্দ্ৰৰ অৰিহণা সেইকাৰণে মই এই ব্যক্তিজনক মই ভগৱানে পঠোৱা এজন ব্যক্তি বুলি ভাবোঁ মই তেখেতসকললৈ নিমন্ত্ৰণ কৰিছোঁ নেওগ নাই তেওঁ কলিকতাত আছে বিজিত দেৱবৰ্মা আহিম বুলি কৈছিলে কিন্তু কিবা কাৰণে আহিব নোৱাৰিলে কিন্তু তেওঁলোকৰ ওচৰত মই সদায় চিৰঋণী হৈ থাকিম তাৰপিছত ৰুচাফান আহিবলৈ আৰম্ভ কৰিলে ৰুচাফান আহিলে আৰু সেই সকলোবিলাক পইচা লগ লাগি আমি নাকৰ থাৰ্ড এছেছমেণ্টত আমি অৱতীৰ্ণ হ'বলৈ প্ৰস্তুতি চলালোঁ আৰু সুখ্যাতিৰে আমি নাকৰ এছেছমেণ্ট কৰি নাকৰ A+ গ্ৰেড পাবলৈ সক্ষম হ'লোঁ সেইটো আমাৰ ডাঙৰ কৃতিত্ব এটা মাইলষ্টোন মহাবিদ্যালয়খনৰ আৰু সেই মাইলষ্টোনটোৰ ওপৰত ভিত্তি কৰি আমি এবছৰ ৱেইট কৰিলোঁ যে আমাৰ অট'নমাছ কলেজে আমাক যদি অট'নমাছ কলেজলৈ আমি যাওঁ তেতিয়া আমাৰ অসুবিধা কি হ'ব সেইখিনি আলোচনা কৰোঁতে 1 বছৰ গ'ল পিছৰ বছৰ আমি অট'নমাছ এপ্লাই কৰিব লাগিব সিদ্ধান্ত গ্ৰহণ কৰি অট'নমাছ কৰিলোঁ আৰু অট'নমাছ পোৱাৰ মানে আপোনালোকে মোৰ খুব ভাল লাগে এটা কথাই কাৰণে যে অট'নমাছ পোৱাৰ মানে এটা স্বীকৃতি কেনেধৰণৰ স্বীকৃতি যে UGCৰ লগত আমাৰ কোনো ধৰণৰ মানিটাৰী ট্ৰেনজেকশ্যন পেণ্ডিং নাই দেট ইজ এ চাৰ্টিফিকেশ্যন যদি UGCৰ ওপৰৰ লগত আমাৰ যিমানবিলাক UGC বহুত ফাণ্ড আহিছে এইখন কলেজত মোৰ দিনত crores of rupees খৰচ হৈছে গতিকে এই যিটো ফাণ্ড আহিছে ফাণ্ডটোৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেটৰ আৰম্ভ কৰি যিবিলাক ৰিপৰ্ট দিব লাগে অল ৰিপৰ্টছ আৰ অ'কে দেন
UGC যিবিলাক কৈছে UGC আমাক অট'নমাছটো আমাৰ কাৰণে এপ্ৰুভ কৰিছে ডেট ইজ এ গ্ৰেট চাৰ্টিফিকেট the great certificate the clearance certificate from the UGC to the Sonapur College আৰু আমি অট'নমি পাবলৈ সক্ষম হ'লোঁ সেই ধৰণে আমি তাৰ আগে আমি যিবিলাক আমি এক্সেঞ্জ আমাৰ এক্টিভিটি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যিবিলাক ডেভেলপ কৰিব লাগে এইবিলাক আমি কৰিছোঁ আৰু PG খুলিছোঁ আমি PGৰ লগতে এই বছৰৰ পৰা আপোনালোকৰ মাজত থাকিব ITEP থাকিব ITEPৰ কাৰণে দুগৰাকী মই বিষয়া কালি নিযুক্তি কৰিছোঁ গভৰ্ণিং বডিৰ এপ্ৰুভেল মতে তেখেতসকলে ITEPৰ দায়িত্ব ল'ব NSS আহিলে NCC আহিলে দেখিছে আপোনালোকে তেওঁলোক বহি আছে সেই NCC আৰু NSSৰ কৃতিত্ব মই ইয়াত লিখি থৈছোঁ ক'ত কিমান এৱাৰ্ড পাবলৈ সক্ষম হ'লে যোৱা 14টা বছৰত 12টা বছৰত এইখিনি কথা ইয়াত সন্নিৱিষ্ট হৈ আছে গতিকে মই ছাত্ৰ ছাত্ৰীসকলক ক'ম যে এখন গোটেই বস্তুখিনি ইয়াতে পাব তেওঁলোকে ক'ত কেনেকুৱা ধৰণৰ কাম কৰিবলৈ আগবাঢ়িছে বা কাম কৰিছিলে তেওঁ সক্ষম হৈছিলে তেওঁ RDC কৰিছে বায়ুসেনা কেম্প কৰিছে সব কথা লিখা আছে উইথ নেম অফ দ্য কেডেটছ গতিকে মই চেষ্টা কৰিছোঁ কম্পিউটাৰ লেব হৈছে সেই ধৰণে আটাইতকৈ ডাঙৰ কথা হৈছে আমাৰ ট্ৰাষ্ট আমাৰ ডক্টৰ ধনজিৎ মেধি নামৰ যিটো ট্ৰাষ্ট আমি গঠন কৰিলোঁ ট্ৰাষ্টটো গঠন কৰাৰ লগে লগে ধনজিৎ মেধিৰ সম্পৰ্কত যিখিনি আমি কাম কৰি আগবঢ়াই নিব লাগে ভৱিষ্যতলৈ সেই কামখিনি আমি সম্পন্ন কৰিবলৈ সক্ষম হৈছোঁ আৰু একেধৰণে আমি এটা কথা চিন্তা কৰিম যে আমাৰ MBF নামৰ এটা ছ'চাইটি আমি গঠন কৰিলোঁ যিটোৰ ছ'চাইটি আমি 13 চন আমি গঢ়ি তুলিছোঁ আৰু সেই ছ'চাইটিখন আজি আমি 1 কোটি প্ৰায় 30 লাখ টকাৰ আমি সম্পত্তিৰ অধিকাৰী তেনেকুৱা এটা সংগঠন আমি ইয়াতে মহাবিদ্যালয় মোৰ 10,000 টকা দিলে যে সেই 10,000 টকা দিলে ৰিটায়াৰমেণ্ট বেনিফিট আমি মেম্বাৰবিলাক ৰিটায়াৰ কৰিলে তেওঁক এটা বেনিফিট দিয়ে আৰু সেই বেনিফিটটো 10,000 হওক 10 লাখ হওক 1 টকাটো 10 লাখৰ সমানেই কাৰণ আমি নিজে গঢ়ি তোলা আমাৰ নিজৰ পকেটৰ পইচা প্ৰত্যেকজনৰ পকেটৰ পইচা এইটো আপোনালোকে দিয়া পইচাৰ পৰাহে 10,000 টকা মোক দিছে গতিকে এই যিটো আমি কোনোবা এজন ব্যক্তিৰ বেমাৰ হৈছে তেওঁক আমি সদ্যহতে সহায় কৰিব লাগে আমাৰ বেলেগ অনুষ্ঠান নাই MBFখন আছে আমি চকু মুদি অনায়াসে 6 লাখ টকাৰ লোন পাব পাৰোঁ বেংকত পাব নোৱাৰোঁ গতিকে এই যিবিলাক কাম আমি কৰিছিলোঁ এই কামখিনি আমি যিখিনি কৰিব বিচাৰিছিলোঁ এইখিনি হৈ উঠিছে আৰু হৈ উঠাৰ কাৰণে আপোনালোকৰ যিখিনি দিহা পৰামৰ্শ এইখিনিৰ কাৰণে আৰু যিখিনি আপোনালোকৰ সংযোগ এইখিনিৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা মোৰ দুখ লগা কথা কওঁ সেইটো হ'ল আমাৰ যিবিলাক কণ্ট্ৰেকচুৱেল টিচাৰ্ছ we are exploiting them আমাৰ মহাবিদ্যালয়ত কণ্ট্ৰেকচুৱেল যি হ'ল টিচাৰ মই আগতে ক'লোঁ গৌৰৱ কৰিলে 135 জন 38 জন মানুহক মই ইয়াতে সংস্থাপন দিলোঁ এপইণ্টমেণ্ট দিলোঁ কিন্তু কিহৰ বিনিময়ত দিলোঁ যিটো তেখেতে কাম কৰাৰ যিটো কাম কৰিব পৰা যিটো প্ৰাপ্য আমি দিছোঁনে নাই দিয়া সেইকাৰণে মই কৈছোঁ আমি তেওঁলোকক এক্সপ্লইটেশ্যন কৰোঁ বুলি মোৰ বাৰে বাৰে অনুভৱ হয় তেওঁলোকক আমি এক্সপ্লইট কৰিছোঁ কলেজখনত গতিকে আমি এই কথাটোত অকণমান খুব দৃঢ়তাৰে খুব গধুৰভাৱে চিন্তা কৰাটো বৰ জৰুৰী মোৰ মনটোত বহুত আঘাত লাগে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু আমি যিহেতু এটা ছিষ্টেমৰ মাজত আছোঁ তেওঁলোকৰ সেই কথাবিলাকক মই তেওঁলোকৰ আগত প্ৰকাশ কৰিব নোৱাৰোঁ মই আজি কৰি গৈছোঁ প্ৰকাশ কিন্তু এই প্ৰকাশ কৰাৰ পিছত কি উপায় ওলায় মই সেই কথাটো নাজানো কিন্তু মই মোৰ কথাখিনি মই ক'ব বিচাৰিছোঁ মই তেওঁলোকক দিব পৰা এটাই বস্তু আছিলে আৰু সেইটোৱে মই তেওঁলোকক দিছিলোঁ সেয়াই দিবলৈ চেষ্টা কৰিছিলোঁ সেয়া হ'ল অকণমান মৰম আৰু অকণমান আবদাৰ আৰু অকণমান মোৰ ওপৰত বিশ্বাস তেওঁলোকৰ ওপৰত বিশ্বাস এই কথাখিনি মই আমাৰ যিসকল কণ্ট্ৰেকচুৱেল টিচাৰ্ছ আছিলে যিসকলে কম পইচাৰে কলেজত কাম কৰি আছে তেওঁলোকৰ প্ৰতি এই মৰম বিশ্বাসকণ আৰু মোৰ তেওঁলোকৰ প্ৰতি থকা যিখন আবদাৰ এই কথাকণ মই দিবলৈ চেষ্টা কৰিছিলোঁ যাতে দে ডু নট ফিল নেগলেক্টেড কেতিয়াও তেওঁলোকে যাতে নেগলেক্টেড ফিল নকৰে প্ৰত্যেকটো অনুষ্ঠানত তেওঁলোকক মই লগত ৰাখিব বিচাৰোঁ তেওঁলোকৰ ওচৰত যিকোনো সময় লাগে সময়কণ মই দিব বিচাৰোঁ হাঁহি ধেমালি কৰিব বিচাৰোঁ এইকাৰণেই যে তেওঁলোক আমাৰ মাজৰ একোজন হৈ থাকক আমিতো লাখ টকা দৰমহা পাওঁ
গতিকে এই কথাবিলাক মোৰ মনত সদায় আঘাত দি থকা কথা বিশেষ কথা মই আৰু নকওঁ মোৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি দুখাৰ কথা আছে বিশেষ ছাত্ৰ ছাত্ৰী নাই তেওঁলোক আহিছিল বহুত দেৰি হ'ল তেওঁলোক গ'লগৈ তেওঁলোকক মই ভাল পাওঁ মই আটাইতকৈ ভাল পোৱা কলেজখনৰ আটাইতকৈ ভাল পোৱা ব্যক্তিসকলে হ'ল মোৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকক মই এই নীলামে কোনোবাই কৈ থৈ গৈছিলে এই কোনে কৈছিলে সম্প্ৰীতি কৈছিলে বাই সম্প্ৰীতি কৈছিলে যে ভালকৈ ছাৰক মই গুড মৰ্ণিং বুলি ক'লোঁ ছাৰে মোক ধুনীয়াকৈ মাতিলৈ গ'ল কি দেখুৱালে তেওঁ যে মোক গুড মৰ্ণিং বুলি ক'লে মই যে তেওঁলোকে মূৰটো দাঙি যদি গুড মৰ্ণিং বুলি নকওঁ তেনেহ'লে তেওঁ পালে কি মোৰ সমস্যা মই সমস্যা জৰ্জৰিত হৈ থাকিব পাৰোঁ মই হাঁহিলোঁ মানে মোৰ সমস্যা শেষ নহয় মোৰ বহুত সমস্যা থাকে কিন্তু সেই সমস্যাটো অংশীদাৰ তেওঁলোক নহয় তেওঁলোকে হাঁহিছে মোলৈ মই তেওঁলোকক দেখি হাঁহি এটা মাৰিছোঁ তেওঁলোকক মাতিছোঁ গতিকে সেইটো মোৰ দায়িত্ব বুলি মই ভাবোঁ তেওঁলোকক সেইকণ যদি মই দিব নিবিচাৰোঁ তেনেহ'লে তেওঁলোকে মহাবিদ্যালয়খনৰ প্ৰতি তেওঁলোকৰ আত্মিক সম্বন্ধটো কেনেকৈ স্থাপিত হ'ব আৰু মই তেওঁলোকক সদায় এটা কথা কৈ থাকোঁ যে আমাৰ মহাবিদ্যালয় অহা যিসকল অতিথিসকল তোমালোকৰ ঘৰৰ অতিথি বুলি ভাবিবা আৰু সেই তেওঁলোকে ভাবে আৰু তেওঁলোকে ভাবেই বাহিৰৰ পৰা অহা মানুহবিলাকে মহাবিদ্যালয়ত থাকি ভাল পায় আহি ভাল পায় ছাত্ৰ ছাত্ৰীক ভাল পায় এজন অতিথি আহিলে চিনি নোপোৱা ব্যক্তিক ছাত্ৰজনে নিজে গৈ সোধে আপুনি কাৰোবাক বিচাৰিছে নেকি সেইটোৱে হ'ল ঘৰ এইখন আমাৰ ঘৰহে আমি ঘৰত আছোঁ একেলগে যেতিয়া ঘৰত থাকিম ঘৰত থকাৰ সময়ত ঘৰত কাজিয়াও হ'ব ঘৰত ভুল বুজাবুজিও হ'ব কিন্তু সেইবিলাক বাহিৰলৈ যাব নোৱাৰিব ঘৰৰ বস্তু ঘৰত থাকিব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকলক মই এইখিনি মই অনুৰোধ কৰিম যে তেওঁলোকৰ মাজত যিটো ভাতৃত্ববোধ সেইটো তেওঁলোকে গঢ়ি তুলিব তেওঁলোক আত্মবিশ্বাসী হ'ব আত্মসংযমী হ'ব তেতিয়াহে তেওঁলোকৰ মনৰ যিটো আশা এই আশাখিনি তেওঁলোকে সম্পন্ন কৰিব পাৰিব গতিকে মই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আহিছে তেওঁলোকক আজি আছে বহু আমাৰ শিক্ষকে বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰী গতিকে তেওঁলোকেও মই কৈছোঁ যে এখন মহাবিদ্যালয় ধৰণী হ'ল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল গতিকে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ কৰিম তেওঁলোকে কলেজখনৰ লগত সংপৃক্ত হৈ থাকক কলেজখনৰ লগত লগ লাগি থাকক আৰু কলেজখনৰ কাৰণে তেখেতসকলৰ যিখিনি কাম আছে এই কামখিনি কৰি যোৱাত তেওঁলোকে প্ৰচেষ্টা হাতত লওক মহাবিদ্যালয়ৰ কৰ্মচাৰীসকল মই এনেকৈ সময় বিচাৰিছোঁ মহাবিদ্যালয়ৰ কৰ্মচাৰীসকল যিসকল কৰ্মচাৰীৰ ওপৰত মহাবিদ্যালয়খনৰ ভৱিষ্যতটো নিৰ্ভৰ কৰে আজিৰ যুগটো আগৰ যুগ নহয় এখন চিঠি পোষ্ট কৰি দিলোঁ পাই গ'ল এসপ্তাহৰ পিছত পালে 15 দিনৰ পিছত ঘূৰি আহিলে এইটো নহয় আকৌ নতুনকৈ ৰিপ্লাই কৰিবলৈ আকৌ এমাহ গ'ল এইটো কাম আজিকালি নচলে আজিকালি কামটো হ'ল 1 ঘণ্টা 2 ঘণ্টাৰ কাম এটা মেইল আহিব এটা হোৱাটছআপ মেছেজ আহিব আৰু সেই মেছেজটোৰ এগেইনষ্টত আমি ৰিপ্লাই কৰিব লাগিব উইদিন এন আৱাৰ উইদিন 2 আৱাৰ্ছ আৰু সেই সময়টোত কামটো শেষ কৰি দিবৰ কাৰণে মোৰ হাতত শক্তি এটাই আছে সেয়া হ'ল প্ৰিন্সিপালজনৰ শক্তি হাতত এটাই সেয়া হ'ল মহাবিদ্যালয়ৰ কৰ্মচাৰীসকল এতিয়া এইখন মহাবিদ্যালয়ৰ কৰ্মচাৰীসকল আপোনালোকে মন কৰিব প্ৰত্যেকেই মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলৰ কথাটো মন কৰিব আপোনালোকে তেখেতসকলৰ আজি যোৱা 14টা বছৰত যিটো পৰিৱৰ্তন মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলৰ যোৱা 14টা বছৰত যিটো পৰিৱৰ্তন এই পৰিৱৰ্তন এটা উল্লেখনীয় পৰিৱৰ্তন আৰু যিটো কাৰণে আজি এই মহাবিদ্যালয়খনে ইউনিভাৰ্চিটিৰ পৰা এখন কাগজ পাবলগীয়া হোৱা নাই চৰকাৰৰ পৰা এখন কাগজ পাবলগীয়া হোৱা নাই এই কামটো কিয় নহ'লে কিয় সময়ত দিব পৰা নাই কাৰোবাৰ আমাৰ দৰমহাটো দিয়াৰ ক্ষেত্ৰত আমাৰ অসুবিধাৰ সৃষ্টি হোৱা নাই ৰিটায়াৰমেণ্ট হৈছে তেওঁলোকৰ কাৰণে আজিকালি 2 মাহৰ আগতে PPO পোৱাৰ এটা ব্যৱস্থা আছে সেই ব্যৱস্থা নোহোৱাকৈ থকা নাই সকলোবিলাক হৈছে এইবিলাক আমাৰ কৰ্মচাৰীসকলৰ কৰ্ম নিপুণতা গতিকে মই এই মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলৰ ওপৰত যেনে নিৰ্ভৰশীল
এই নিৰ্ভৰশীলতাটো আপোনালোকে অনুভৱ নকৰিব আপোনালোকে যেতিয়া অধ্যক্ষ মুৰব্বী হৈ আহিব কোনোবা এজন তেতিয়া গম পাব যে আমি কিমান পৰিমাণে মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হয় আৰু সেই নিৰ্ভৰতাত কৰ্মচাৰী আমাৰ মহাবিদ্যালয় সোণাপুৰ মহাবিদ্যালয়ৰ কৰ্মচাৰীসকল উত্তীৰ্ণ হৈছে মই তেখেতসকলৰ প্ৰত্যেকজনৰ ওচৰতেই মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু এই যিটো ব্যৱস্থাক তেওঁলোকে গ্ৰহণ কৰিলে এইটোৰ মতেই তেওঁলোকে আগবাঢ়ি গৈ থাকক আৰু মহাবিদ্যালয়খনক আৰু সুন্দৰভাৱে আগবঢ়াই কৰ্মত কৰি তুলিবৰ কাৰণে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰক আৰু মই সকলোৰে কাৰণে পেঞ্চনৰ যিটো পেঞ্চন পে'মেণ্ট অৰ্ডাৰটো আপোনালোকৰ কাৰণে দিওঁ 2 মাহৰ মানত ওলাই যায় কিন্তু মই প্ৰিন্সিপাল মোৰ পিপিঅ'টো ওলোৱাকৈ নাই ফেব্ৰুৱাৰী মাহটো লাগিব বুলি কৈছে গতিকে মই এইকাৰণে কৈছোঁ কথাটো যে এনেকুৱা নহয় যে কাৰোবাৰ কামটো কৰি থ'লোঁ মোৰ কামটো নকৰিলোঁ বা মোৰ কামটো কৰিলোঁ কাৰোবাৰ কামটো নকৰিলোঁ এইটো নহয় মই নিজক অগ্ৰাধিকাৰ কেতিয়াও নিদিওঁ মোৰ নিজৰ কামত মই কেতিয়াও নিজক অগ্ৰাধিকাৰ নিদিওঁ এইটো মোৰ হ'ব লাগে আজি এইটো আজি মোৰটো কাম হৈয়ে ল'ব লাগিব নহয় মোৰ কামটো মই ইয়াত কৰিব নোৱাৰিলে আপোনালোকে কিবা এটা কাম যে কাগজ এখন লাগে কিবা এটা লাগে এই কামটো মই আগতীয়াকৈ কৰোঁ মোৰ কামটো মই হয় ৰাতি কৰোঁ নহয় মই ইয়াত গধূলি কৰোঁ মোৰ নিজৰ কামটো মই কেতিয়াও আগতে নকৰোঁ মই নিজৰ কামটো থৈ আনৰ কামটো বা আপোনালোকৰ কামটো কৰাৰ পিছতে মই নিজৰ কামটো আগবাঢ়োঁ মই কেতিয়াও এই কামটো মই কৰা নাই 14 বছৰে আৰু এই কামটো নকৰাকৈ মই এনেধৰণে গুচি আহিছোঁ তাৰপিছত মোৰ আৰু কি ক'ম মই আপোনাক এটাই অনুৰোধ কৰিম যে মহাবিদ্যালয়খনলৈ প্ৰিন্সিপাল আহে প্ৰিন্সিপাল যায় এখন উচ্চ শিক্ষা অনুষ্ঠানলৈ প্ৰিন্সিপাল আহে প্ৰিন্সিপাল যায় এইটো এটা নিত্য নৈমিত্তিক কথা দায়িত্ব ল'ব নতুন প্ৰিন্সিপাল আহিব ইয়াতকৈ ভাল কাম কৰিব কলেজখন আৰু আগবঢ়াই লৈ যাব মই বিচাৰোঁ মই সকলোকে কালিৰ পৰা কৈ আহিছোঁ মোক আপোনালোকে অন্তৰত ৰাখক কিন্তু মোক সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ দেৱব্ৰত খনিকৰ হিচাপে মনত ৰখাটো মই নিবিচাৰোঁ আৰু এজন অধ্যক্ষ আহিব শ্ৰেষ্ঠ অধ্যক্ষ আহিব তাৰপিছত আৰু শ্ৰেষ্ঠ অধ্যক্ষ আহিব কিন্তু মই আপোনালোকৰ অন্তৰত ডক্টৰ দেৱব্ৰত খনিকৰ হিচাপে জীয়াই থাকিব বিচাৰোঁ সকলোৰে কাৰণে কৈছোঁ মই দেৱব্ৰত খনিকৰ হিচাপে আপোনালোকৰ থাকিব বিচাৰোঁ মই অনুৰোধ কৰিম আপোনালোকে মোক সেই ধৰণেই মই বিচৰা ধৰণেই ডক্টৰ দেৱব্ৰত খনিকৰ হিচাপে আপোনালোকৰ মাজত ঠাই দিব আপোনালোকৰ ওচৰত মই জীয়াই থাকিম গতিকে কালিলৈ মই বহা হ'ম কলেজখন কিন্তু ডেকা হৈ আহিব ন মই বহা হ'ম কলেজখন ডেকা হৈ আহিব কলেজত নতুন নতুন কথা তাত উন্মোচিত হ'ব আৰু যেতিয়া যিমানেই নতুন কথা উন্মোচিত হ'ব কলেজখন সিমানেই লাইভলি হ'ব সিমানেই উজ্জ্বল হ'ব আৰু সেই উজ্জ্বলতাতে তেওঁ ডেকাৰ বয়স তাত দিব গতিকে মই আশা কৰিম মহাবিদ্যালয়খনত যৌৱনৰ সঞ্চাৰ হওক এইখন মহাবিদ্যালয়ত দিনক দিনে যৌৱনৰ সঞ্চাৰ হওক সুন্দৰভাৱে বিকশিত হওক আমি আজি এনেকৈ স্বাভিমানে আপোনালোকৰ মাজৰ পৰা যাব যে পাৰিলোঁ তাৰ বাবে মোৰ জীৱন সফল হৈছে মই নিজকে এজন সফল ব্যক্তি বুলি কৈছোঁ কোনোবা এজনে মোক কৈছিল তেতিয়া মই কৈছিলোঁ তেওঁক যে তেওঁ মোক সুধিছিলে আপুনি নিজে ছেটিছফাই হয়নে নহয় প্ৰিন্সিপাল হৈ মই কৈছোঁ মই এজ দ্য প্ৰিন্সিপাল অফ দ্য সোণাপুৰ কলেজ আই এম টোটেলি ছেটিছফাইড তেতিয়া তেওঁ কৈছিল যদি আপুনি ছেটিছফাইড তেতিয়াহ'লে বেলেগৰ কথা একো চিন্তা কৰিব নালাগে শিক্ষাৰ্থীৰে সুন্দৰভাৱে আপুনি ওলাই আহক গতিকে মই নিজে আত্মসন্তুষ্টি লাভ কৰিছোঁ যে মই এইখিনি কাম আপোনালোকক দিব পাৰিলোঁ আৰু এইখিনি কথাত মই এটা কথা মই সকলো ৰাইজৰ কাৰণে ক'ব বিচাৰোঁ যে এই যিখন মিটিঙত মোক দায়িত্ব অৰ্পণ কৰিছিল সেই মিটিংখনত আপোনালোকে মোৰ ওপৰত যিটো আপোনালোক প্ৰত্যেকে যে দায়িত্ব দিছিলে দায়িত্বটো আপোনালোকৰ দায়িত্ব নহয় এই বৃহত্তৰ অঞ্চলটোৰ দায়িত্বটো মোৰ ওপৰত জাপি দিছিলে মূৰৰ ওপৰত তুলি দিছিলে আৰু সেই দায়িত্বটো মই সফলতাৰে পালন কৰিবৰ বাবে চেষ্টা কৰিছিলোঁ আৰু এই দায়িত্বটো মোৰ ওপৰত যদি অৰ্পণ নকৰিলেহেঁতেন আপোনালোকে মই এনেধৰণেৰে আজি এই বিদায়টো নাপালোঁহেঁতেন গতিকে আপোনালোকৰ মোৰ ওপৰত বিশ্বাস স্থাপন কৰিলে আৰু
মই দেৰগাঁৱৰ পৰা আহিছিলোঁ মোৰ ঘৰ শিৱসাগৰত কোনোবা এজন কৈছে গাঁৱৰ নামটো মোৰ গাঁওখনৰ নাম অগ্নিবৰ খনিকৰ গাঁও আমাৰ ডক্টৰ ধৰ্ম ডেকাই কবিতাত লিখিছে অগ্নিবৰ খনিকৰ তেওঁ অগ্নিবৰটো বেলেগ এটা মিনিঙত তেওঁ ক'ব বিচাৰিছে গতিকে অগ্নিবৰ খনিকৰ গাঁও মোৰ গাঁওখনৰ নাম সেইখন গাঁৱৰ পৰা মই আহিছোঁ দেৰগাঁৱত মই থাকিলোঁ 21 বছৰ মই তাত কাম কৰিলোঁ আজি দেৰগাঁও কলেজত ডিকেডি কলেজত হীৰক জয়ন্তী হৈ আছে হীৰক জয়ন্তী হয় যিখন কলেজৰ পৰা মই ইয়াত দৌৰ মাৰি আহিছিলোঁ সেই কলেজখন মই অহাৰ সময়ত 110জন পাৰ্মানেণ্ট ষ্টাফ আছিলে 3টা ষ্ট্ৰীম আছিলে আৰু তাৰ মাজত মই সেই সময়ত সেইখন কলেজৰ IQAC কোঅৰ্ডিনেটৰ আছিলোঁ আৰু সেইখন কলেজত মই কলেজৰ পৰা আহি মই এইখন কলেজত আহিছোঁ মই বহু বস্তু কঢ়িয়াই লৈ আহিছিলোঁ দেখি অহা শুনি অহা আজি এই মহাবিদ্যালয়খনে হীৰক জয়ন্তী পাইছে হীৰক জয়ন্তী অনুষ্ঠান অনুষ্ঠিত হৈ আছে আজি মই ইয়াত বিদায় লৈছোঁ গতিকে মোৰ সংযোগটো মই বেলেগ বেলেগ ধৰণে স্থাপন কৰিব বিচাৰিছোঁ মোৰ এটা সংযোগ আছিলে সেই মহাবিদ্যালয়খনে মই ভাল পাইছিলোঁ যিদিনাই মই মহাবিদ্যালয়খন ডিকেডি কলেজত জইন কৰিছিলোঁ সেইদিনাই মই ডিকেডি কলেজৰ পৰা বিদায় ভাষণটো মুখস্থ কৰিছিলোঁ ইয়াতো সোণাপুৰ কলেজত যিদিনা মই ইয়াত জইন কৰিছিলোঁ সেইদিনাই মই বিদায় ভাষণটো মই কি ক'ম মই ইয়াত বুকুত টানিছিলোঁ মই মানুহটো তেনেকুৱা কিছুমান অব্যক্ত কথা থাকি যায় ক'ব পাৰিলে ভাল লাগে আৰু সেইকাৰণে 2-4টা মাজে মাজে উনুকে মনত খুন্দা মাৰি দিয়া কথা 2-এটা কথা আপোনালোকক কৈ আছোঁ বহুত দেৰি হ'ল 4টা বাজিলে বহুত মৰম দিলে বহুত ভাল পোৱা দিলে বিশ্বাসেৰে আপোনালোকে আগুৰি ৰাখিলে আৰু মই আপোনালোকক এৰি যাবলৈ বহুত কষ্ট হৈছে কলেজখনক এৰি যাবলৈ মই কষ্ট পোৱা নাই কলেজখন মই চাকৰি কৰিছোঁ চাকৰিত এদিন বিদায় হ'বই মানুহৰ জন্মিলে মৃত্যু হ'বই নহয় মৃত্যুলৈ ভয় কৰি জানো লাভ আছে মৃত্যুলৈ সকলো মানুহ আটাইতকৈ বেছি ভয় কৰা বস্তুটো হ'ল মৃত্যু কিন্তু মৃত্যুক ভয় কৰিতো আমি বাচি থাকিব নোৱাৰোঁ চাকৰিত জইন কৰিছোঁ গতিকে মই এদিন ৰিটায়াৰ হ'ম ৰিটায়াৰমেণ্টৰ কাৰণে মই দুখ কৰিতো লাভ নাই মই ৰিটায়াৰ হৈছোঁ মই সেইকাৰণেই বস্তুখিনি মই এজন প্ৰিন্সিপাল আহিব নতুন প্ৰিন্সিপাল মই তেওঁক কৈছোঁ আপোনাৰ পৰ্দাৰখন মই ঘৰত গাড়ীত বান্ধি নিছোঁ ঘৰত ৱাছ কৰিছোঁ ইয়ালৈ লৈ নিজে লগাইছোঁ টাৱেলখন মই নিজে লৈ গৈছোঁ ঘৰৰ নিজৰ ৱাশ্বিং মেচিনত ধুই মই ইয়াত আনি থৈছোঁ ৰুমটোত প্ৰত্যেকটো ড্ৰয়াৰ মই খালী কৰিছোঁ মোৰ ৰুমত থকা আলমাৰীৰ প্ৰত্যেকটো ড্ৰয়াৰ আপুনি টানি চাওক কোনো ড্ৰয়াৰত কোনো এখন কাগজ নাই মই প্ৰত্যেকটো ড্ৰয়াৰ খালী কৰিছোঁ মই যেনেকৈ পাইছিলোঁ খালী যে এটা আলমাৰীটো বনাইছিলে খালী আলমাৰী পাইছিলোঁ মই খালী জেগাটো তেওঁক দিব লাগিব কাইলৈ 2খন কাগজ বঢ়াব 4খন কাগজ হ'ব 6খন কাগজ হ'ব কাগজৰ সংখ্যা বাঢ়ি যাব তেওঁলোকক সেইখিনি দিব লাগিব মই খালী কৰিছোঁ প্ৰত্যেকটো ৰুম খালী কৰিছোঁ প্ৰত্যেকটো শেল্ফ মই খালী কৰিছোঁ কোনো শেল্ফত কোনো এখন কাগজ নাই ফাইলত নাম লিখিছোঁ যাতে তেওঁ আহিলে ITB ফাইলটো বিচাৰি চালাত কৰিব নালাগে ফাইলটোৰ নাম মই ইয়াত লিখিছোঁ ইয়াত লিখিছোঁ ইয়াত লিখিছোঁ 3ফালে মই ফাইলৰ নাম লিখিছোঁ এনেকৈ ভৰাইছোঁ যাতে তেওঁ আহিলে ফাইল টানি আনি পাব পাৰে এই কথাবিলাক মই এইকাৰণেই কৰিছোঁ যে আমি যিটো চিনচিয়াৰিটিয়ে কাম কৰিছিলোঁ আমি যিটো চিনচিয়াৰিটিয়ে কাম কৰি যিটো চিনচিয়াৰিটিৰ বাবে আমি A+ গ্ৰেড পাবলৈ সক্ষম হৈছোঁ অট'নমি হ'বলৈ আৰম্ভ কৰিছোঁ অট'নমি হৈছোঁ সেই চিনচিয়াৰিটি তেওঁ আহি ফিল কৰিব লাগিব তেতিয়াহে আমাৰ যথেষ্ট থাকিব প্ৰিন্সিপাল হিচাপে মোৰো যথেষ্ট থাকিব আৰু সেইটো মই কৰিবলৈ বিচাৰিছোঁ আৰু সেইবাবেই মই এই যে অকণ ক'ত চূণ অকণ দিছোঁ ক'ৰবাত তেল অকণ লগাইছোঁ ক'ৰবাত ৰং অকণ কৰিছোঁ তেওঁ আহি মনটো যাতে প্ৰফুল্লিত হয় গছবিলাকত যে পানী মাৰিছোঁ ধূলিখিনি আঁতৰাইছোঁ এইকাৰণে আঁতৰাইছোঁ যে তেওঁ আহি বেয়া এটা লেতেৰা জেগাত সোমাইছোঁ এই কথা যাতে তেওঁ ফিল নকৰে গতিকে এই কথাবিলাক মই আগত ৰাখিছোঁ এইকাৰণেই আপোনালোকৰ বাবে মহাবিদ্যালয়খনৰ ভৱিষ্যতৰ বাবে গতিকে বিদায় সদায় থাকিব আৰু মোক আপোনালোকে বিচাৰে য'তেই বিচাৰে যেনেকৈ বিচাৰে তেনেকৈ আপোনালোকে পাব আৰু পাইছোঁ কষ্ট এইকাৰণেই যে আপোনালোকক হেৰুৱাব লাগিব আপোনালোকক মৰম চেনেহবিলাক হেৰুৱাব লাগিব আৰু আপোনালোকৰ লগত থকা যিকেইটা সময় এই সময়বিলাক হেৰুৱাব লাগিব এই সময়বিলাকে মোক বহুত কষ্ট দিব এই কষ্টখিনি কিমান দূৰলৈ কিমান দিনলৈ সহ্য কৰিব লাগিব মই নাজানো কিন্তু মই আপোনালোকক
সং হেৰুৱাব পাই মই আটাইতকৈ দুখী হৈছোঁ মোৰ দেন দ্য কলেজ কলেজখন ভাল হ'ব কলেজখনৰ যিটো ভেটি আমি গঢ়ি তুলিলোঁ এই ভেটিয়ে কলেজখনক আটাইতকৈ ভাল কৰিব আৰু মোৰ শত অপৰাধ আপোনালোকে মাৰ্জনা কৰিব বহু ক্ষেত্ৰত বহু মই বেয়াকৈও কৈছোঁ খঙেৰো কৈছোঁ এতিয়া বিচৰা বস্তু ডাইৰেক্টলি না কৈছোঁ কালি মই ইউনিয়নৰ ছাত্ৰ ছাত্ৰীসকলক মই গালি পাৰিছোঁ কালি মই গালি পৰা দিনটো সেইটো নাছিলে মই ইয়াতে গালি পাৰিলে ছাত্ৰজনক গালি পাৰিলে যদি ঘৰত কওঁ শিক্ষকজনক যদি মই কাৰোবাক যদি মই বেয়াকৈ কওঁ মই গধূলি যেতিয়া আমি কথা পাতোঁ ঘৰত কওঁ আপোনালোকক দিয়া গালিতকৈ দুগুণ গালি ঘৰত খাওঁ আপোনালোকক যিটো কথা কওঁ আজি মই প্ৰদীপক মই এনেকৈ কৈ থৈ আহিলোঁ বেয়াই পালে নেকি এনেকৈ যদি মই ঘৰত কওঁ যে প্ৰদীপদে যিখিনি কষ্ট পায় যিখিনি দুখ পায় তাৰ দুগুণ দুখ মই ঘৰত পাওঁ আৰু সেইকাৰণে মই পিছদিনাখন মনতে পেলি হৈ যাওঁ এই জীৱনৰ যিটো গতি এই গতিটো ধৰি ৰখাৰ ক্ষেত্ৰত আমাৰ সহধৰ্মী আমাৰ মৌচুমী বৰুৱা খনিকতো নাহে মোৰ মৌচুমী বৰুৱাৰ যিটো অৱদান এই অৱদানটোৰ কথা মই কেতিয়াও নাপাহৰোঁ আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে মোক দিহা পৰামৰ্শ দিয়ে খং বহুত বেছি কৰে এই খং যিবিলাক থাকে খংবিলাক মই কেতিয়াবা সহ্য নকৰোঁ মোৰ যেতিয়া মনটো বেয়া লাগে এইটো খং নকৰিলেও হ'লহেঁতেন মই তেনেকৈ ভাবোঁ খংটো মোৰ বেয়া লাগে কিন্তু মই ভাবোঁ যে হয় মই ইয়াত খং কৰিবলগীয়া কমেই কৰিছোঁ তেতিয়া মই বিশেষ নামাতো মই খুব কমকৈ উত্তৰ দিওঁ আৰু মনে মনে থকাটোকে মই বিচাৰোঁ মনত দুখ লৈ হ'লেও মনে মনে থাকিব বিচাৰোঁ মই কিন্তু মই কথাটো অনুধাৱন কৰিবলৈ বেছি চেষ্টা কৰোঁ আৰু সেইখিনিৰ প্ৰতিফলন আপোনালোকে মোৰ কৰ্মত দেখি আহিছে নাজানো আপোনালোকৰ আশীৰ্বাদ হ'লে নিশ্চয় মোৰ সন্তান দুটা ভাল হ'ব যদি আশীৰ্বাদ ভাল কাম কৰিছে নিশ্চয় আশীৰ্বাদ প্ৰদান কৰিব আৰু কি ক'ম দেউতাই কেতিয়াবা মই কলেজৰ পৰা ঘৰলৈ যাওঁতে আবেলি ৰাস্তাত দেউতাই ফোন কৰে দেউতাই ফোন কৰি মই বহু কথা কয় যিবিলাক কথা আপোনালোকে কিছুমান ৰিলচত দেখিছে সেই কথাবিলাকৰ বহু কথা দেউতাই মোক যাওঁতে কৈ যায় মিটিংখন হ'লে মই কওঁ দেউতাক কি ক'ম দেউতাই মোক কয় আৰু দেউতাই কিছুমান কথা কয় দেউতাই কিতাপৰ পাতে পাতে চিনি পায় দেউতাই কিতাপৰ পাতে পাতে চিনি পায় এদিন মোৰ লাগিলে যুদ্ধ এখন কিতাপৰ কথা কৈ আছে মই কিবা এটা মহাভাৰতৰ কথা লৈ কিবা কথাটোলৈ মনৰ কথা লাগিছে আমাৰ কোন আছিলে তেওঁ যুদ্ধৰ কথা কৈ থাকে যে হেৰি যুদ্ধৰ পণ্ডিত নহয় সঞ্জয় সম্পৰ্কত আমাৰ এটা খুটি নাতি লাগিলে মই ঘৰত গৈছিলোঁ ঘৰত যাওঁতে ওলালে আকৌ কথাটো তেতিয়া দেউতাই মোক কৈছিলে যে আমুকখন কিতাপ আছে আমুকতে তাৰ এই নম্বৰ পেজটো খুলিলে মই গৈ সেই কিতাপখনৰ পেজটো খুলিছোঁ ৰঙাচাহী আঁচ দিয়া আছে আৰু তাত লিখা আছে যে সঞ্জয়ে যুদ্ধৰ খবৰটো দুদিনৰ পিছতহে দিছিলে কোনোবা যে কয় সঞ্জয় যুদ্ধখন দেখি দেখি ধৃতৰাষ্ট্ৰক কৈ আছে ধৃতৰাষ্ট্ৰৰ যুদ্ধৰ কথাটো সঞ্জয়ে কৈ থকা নাছিল সঞ্জয়ে চাই অহা মানুহৰ পৰা নেক্সট দুদিনৰ পিছতহে কথাখিনি কৈছিলে ধৃতৰাষ্ট্ৰক মই বোলে এইটো কথা গৱেষকে কৈছিলে এই কথাটো নহয় ইটো কথাহে তই কিতাপ আন সেই কিতাপখন তেওঁ মোক কৈছিলে আৰু সেই সময়ত এনেধৰণৰ কথা কিছুমান কয় এদিন মোক কৈছিলে এই কথাটো মই সুধিবলৈ দেউতাক থাকি গ'ল মই নোৱাৰিলোঁ সুধিব দেউতাই এদিন কৈছিল যে নামঘৰত যে আমি চাকি জ্বলাওঁ কিবা এটা বিচাৰোঁ সেইখন এখন এপ্লিকেশ্যন হয়নে নহয় হেৰিলে ভগৱানলৈ মোক আমুকটো লাগে মোক তামুকটো লাগে কাৰোবাৰ চাকিটোৰ কোনোবা উদ্দেশ্য নোহোৱাকৈ চাকি জ্বলায় নেকি নজ্বলায় যে ইমান এপ্লিপ্ৰুভ কৰিব এই ক্ষেত্ৰত তেওঁ পিছলৈখিনি মই একদম মৰৰ পৰা পাহৰি গুচি গ'ল দেউতাক সুধি মদিবলৈ হ'বলৈ দেউতাক গুচি গ'ল তেওঁ এটা এক্সপ্লেনেশ্যন দিছিলে
যে কাৰ এপ্লিকেশ্যন ভগৱানে এপ্লিকেশ্যন বুলি কৈছোঁ সেই প্ৰাৰ্থনাটো কোনবিলাক মানুহৰ গ্ৰহণ কৰে তেওঁ এটা এক্সপ্লেনেশ্যন দিছিলে আৰু এক্সপ্লেনেশ্যনটোৰ মোৰ মনত মই স্মৃতিত নাথাকিলেও কাৰোবাক কৈছোঁ মই দেউতাক এই কথাটো সুধিব নোৱাৰাকৈ অধৰুৱা হৈ থাকি গ'ল মই নোৱাৰিলোঁ ক'ব গতিকে এই সৰু সৰু কিছুমান জ্ঞান কোনোবাই কৈছিলে যে পিতৃলতা খনিকৰ মোৰ মাতৃৰ নাম দেউতাৰ নাম দুৱাৰাম খনিকৰ তেওঁলোকৰ পৰা কোনোবাখন ক'ত লিখিছিলে কোনোবা পঢ়িছিলে যে তেখেতে লিখিছিলে আপুনি ইমান সুন্দৰ কবিতা লিখিছে কাকলি দা কথা কৈছোঁ মই ইমান সুন্দৰকৈ বৰ্ণনা কৰিছে সাংঘাতিক গতিকে তেখেতে লিখিছে গতিকে এই সময়ত মই তেওঁলৈ মনত পেলাইছোঁ আৰু মই আশা কৰিছোঁ তেখেতে ওপৰৰ পৰা আমাক আশীষ প্ৰদান কৰিব আৰু এইখন মহাবিদ্যালয়ৰ যি শুভ বাৰ্তা এই বাৰ্তা যাতে ভৱিষ্যতৰ দিনবিলাকলৈ বৈ যায় তাৰ বাবে মই আশা কৰিছোঁ আৰু মই অনুৰোধ কৰিম যে ইয়াতে মই ডক্টৰ ধনজিৎ মেধিৰ 13টা লেকচাৰ মই থকাৰ পৰা 13টা লেকচাৰৰ মই মানুহকেইজনৰ নাম লিখিছোঁ বিষয়কেইটা লিখা নাই কোনে কোনে বক্তৃতা দিবলৈ আহিছে এটা দলিলৰ নিচিনাকৈ মই কৰিব বিচাৰিছোঁ আৰু গীতিমা কলিতাই এদিন মোক বিচাৰিলে যে আমাৰ 12 চনৰ পৰা কিমান ছেমিনাৰ কনফাৰেঞ্চ হৈছে আপোনাৰ ৰেকৰ্ড আছে নেকি মই সেইদিনাই তেওঁক ক'লোঁ মোৰ ওচৰত ৰেকৰ্ড নাই প্ৰত্যেকখন ৰেকৰ্ড বিচাৰি ফুৰিম নোৱাৰে বুলি কৈ কিন্তু মই এখন ৰেকৰ্ড এটা মই ইয়াতে উলিয়াই পেলালোঁ আৰু উলিয়াই পেলাই মই 56 নেশ্যনেল ছেমিনাৰ এণ্ড কনফাৰেঞ্চেছ যাতে মই এই 14টা বছৰত হৈছে বুলি মই তাৰ পৰা উলিয়াব পাৰিলোঁ গতিকে এই কথাবিলাক ৰাখিছোঁ আপোনালোকে এবাৰ পঢ়িব মোৰ এইটো অনুৰোধ মোৰ বহু কষ্ট কৰিছোঁ মই ইয়াতে এই কষ্ট বস্তুখিনি কৰিবৰ কাৰণে বহু ৰাতি মই উজাগৰে পাৰ কৰিছোঁ গতিকে আপোনালোকে মই এদিন এখন এটা ইণ্টাৰভিউ যাব নোৱাৰিলোঁ মই ৰাতি 2:30 বজালৈকে এইখিনি কাম কৰিলোঁ ৰাতিপুৱা মোৰ ইণ্টাৰভিউ আছে মই যাব লাগে মই ৰাতিপুৱা উঠিছোঁ মূৰটো ঘূৰাই আছে মই এওঁক চিঞৰি চিঞৰি মাতিছোঁ আহিলে তেওঁ মই কৈছোঁ 1 ঘণ্টামান মূৰটো ঘূৰি থাকিলে মোৰ এনেকৈ মই নোৱাৰি যাব আগদিনাখন মই এই কামটো কৰাৰ কাৰণে পিছদিনাখন ইণ্টাৰভিউ আছে খপককৈ উঠিলোঁ মই উঠাৰ লগে লগে মূৰটো ঘূৰণি আৰম্ভ হ'ল মই ইণ্টাৰভিউটো মিছ কৰিলোঁ গতিকে একে ধৰণৰ এই কষ্টখিনি বিনিময়ত যিখিনি গঠৰি তুলিলোঁ সেইখিনি আপোনালোকে পঢ়িব আৰু আপোনালোকে এনেধৰণে আজিলৈকে যিমানখিনি কাম কৰিলে আমাৰ মাজত আছে ৰাজীৱ আছে হিৰণ্য আছে মই দেখি আছোঁ তাৰপিছতে পুলকো আছে গতিকে তেওঁলোককো মই শ্ৰদ্ধা জনাইছোঁ যে আমাৰ মাজলৈ আহি উপস্থিত হৈছেহি প্ৰত্যেকৰে ওচৰলৈ মোৰ শ্ৰদ্ধা ভৰা মোৰ শ্ৰদ্ধা জনাইছোঁ আৰু মহাবিদ্যালয়খনৰ উত্তৰ উন্নতি কামনা কৰিছোঁ আৰু আপোনালোকে মোক মই হিৰ' হৈ সোমাইছিলোঁ কিন্তু আপোনালোকে মোক হিৰ' কৰি উলিয়াই দিলে মই একো দেখা নাছিলোঁ আজি আপোনালোকে দিব নোৱাৰাকৈ সেই ঠেচি দিলে আপোনালোকে মোক এই সম্বলখিনি মোৰ আজীৱন থাকিব আৰু এই সম্বলখিনি লৈ পৰি আহি থকা দিনবিলাকক নিশ্চয় ৰঙীন কৰিবলৈ মই চেষ্টা কৰিম ভাবিছোঁ কিবা নহ'লেও অন্ততঃ মই কিবা লিখিব পাৰিম কিবা এটা কৰিব পাৰিম মই কলেজখনৰ কথা লিখিব পাৰিম ক'ৰবাত আমি কলেজ এখনে কেনেকৈ কাম কৰিব পাৰে এই সম্পৰ্কে কিবা এটা মই লিখিব পাৰিম গতিকে মই আশা কৰিম এই জীৱনটোত আহি থকা জীৱনৰ প্ৰত্যেকটো সোণোৱালী মুহূৰ্ত আপোনালোকে আৰু সোণোৱালী কৰিব আপোনালোকৰ দিহা পৰামৰ্শৰে আপোনালোকৰ মৰম চেনেহ আৰু নিৰ্দেশনাৰে এইখিনি কথা কৈ মই আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছোঁ আৰু আপোনালোকৰ আহি থকা দিনবিলাকত আপোনালোকে এই মহাবিদ্যালয়খনত একত্ৰিত হৈ এই মহাবিদ্যালয়খন আৰু আগবঢ়াই লৈ যাওক তেতিয়া মই আৰু শান্তি পাম আৰু মোৰ মনটো উদ্ভাসিত হ'ব এইখিনি কথা কৈ মই সকলোলৈকে মোৰ শ্ৰদ্ধা নিবেদিছোঁ আৰু মই আপোনালোকৰ ওচৰত সাষ্টাংগে প্ৰণিপাত কৰিছোঁ
শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, আমি সোণাপুৰবাসী ৰাইজে যিটো সপোন লৈ পেলাই সোণাপুৰলৈ আনিছিলোঁ, সেই সপোনক বাস্তৱত ৰূপায়িত কৰি আজিৰ দিনটোত আমি তেওঁক বিদায় সম্বৰ্ধনা জনাইছোঁ আৰু তেখেতৰ এটা দীৰ্ঘায়ু জীৱন সোণাপুৰ মহাবিদ্যালয়ৰ লগত থাকক তাকে কামনা কৰিছোঁ। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, শিক্ষক শিক্ষয়িত্ৰীসকল, কৰ্মচাৰীবৃন্দ, ছাত্ৰ ছাত্ৰীসকল আৰু উপস্থিত সুধীবৃন্দ, আজি অতি এখন তাৎপৰ্যমূলক গভীৰ অন্তৰত দুখ পোৱা ধৰণৰ অনুষ্ঠান তাত ভাগ ল'বলৈ পাই অতি দুখ পাইছোঁ। সাধাৰণতে বিদায় সভাবিলাক খুব বেদনাদায়ক আৰু পীড়াদায়ক হয়। বোধ কৰোঁ সেইকাৰণে মহাপুৰুষ মাধৱদেৱে এটা বৰগীত ৰচনা কৰিছিলে, আলু মাই কি কয় সেইবোৰ দুখ পৰাণ নিগৰে নেদেখিয়া চান্দমুখ। তেওঁ ভাৱটো এনেধৰণে প্ৰকাশ কৰিছিলে যে অন্তৰখন নিগৰি গৈছিলে। আজি সমবেত হোৱা যিখিনি মানুহ, মোৰ বোধেৰে কম বেছি পৰিমাণে সকলোৰে অন্তৰত সেই একেধৰণৰ অনুভূতি হৈছে। ডক্টৰ খনিকৰ মই বহুদিনৰ পৰা জানো, এই কলেজখনলৈ অহা আগৰ পৰাই জানো, ইয়াৰ লগত জড়িত হোৱা আজি 10 বছৰতকৈ বেছি হ'ল। কোনোদিনে আমাৰ লগত মতানৈক্য হোৱা নাছিলে। গভাৰ্ণিং বডিৰ গোটেই কামখিনি তেখেতে সুন্দৰভাৱে পৰিচালনা কৰিছিলে। এজন মিঠামুখীয়া, হাঁহিমুখীয়া, নম্ৰ, সহজ সৰল, বিচক্ষণ প্ৰশাসক আমি ঠিক হেৰুওৱা নাই। আমি কম লগ পাম আৰু তেখেতক। তেখেতক অন্তৰৰ পৰা ভাল নাপালে ইমান জনসমাগম নহয়। যিখিনি দেখিলোঁ আজি সেইখিনি অভূতপূৰ্ব মোৰ কাৰণে। মই আগতে দেখা নাই এনেকুৱা বিদায় অনুষ্ঠান। আমি নিজেও কেইবাঠাইৰ পৰাও বিদায় লৈছোঁ। হয়, অলপ দুখ কৰে, কিন্তু এনেকুৱা ধৰণৰ পৰিস্থিতি কেতিয়াও হোৱা নাই। যি হওক, তেখেত কিমান কলেজখনৰ প্ৰতি দায়বদ্ধতা, মই এটা সৰু এটা এক্সাম্পল দিম, 2-3 মিনিটৰ সময় ল'ম। যোৱা 2 মাহমানৰ ভিতৰত তেখেতৰ পিতৃবিয়োগ ঘটিছে, এটা মৰ্মান্তিক ঘটনা। তেখেতৰ অৱসৰ আগমুহূৰ্তত তেখেতৰ পেঞ্চনৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ কাম থাকে। তাৰোপৰি হ'ল কি এজন নতুন অধ্যক্ষ নিৰ্বাচন। এই প্ৰক্ৰিয়াটো আজিকালি ইমান জটিল আৰু দীঘলীয়া, এইটো মানে কিবা ধৰণৰ হৈ পৰিছে। প্ৰথমে আমি DPI-লে লিখিব লাগে 3 মাহমানৰ আগতে যে আমাৰ অধ্যক্ষ অৱসৰ ল'ব, আপোনালোকে এডভাৰটাইজ কৰিবলৈ আমাক অনুমতি দিয়ক। এইটো আগদিনা দিলোঁ, পিছদিনাই নিদিয়ে। কেইবাবাৰ অহা যোৱা কৰাৰ পিছত তেখেতসকলে ক'ব যে দিয়ক এডভাৰটাইজ দিয়ক। এডভাৰটাইজ কৰাৰ পাছত এপ্লিকেশ্যনবোৰ সংগ্ৰহ কৰা, সেইবোৰ ৰেকৰ্ড কৰা, সেইবোৰ কৰিব লাগে। সেইবোৰ চব গভাৰ্ণিং বডিৰ কাম আমাৰ। তাৰপিছতে আমি সেইবিলাক বান্ধি কুন্ধি বিশ্ববিদ্যালয়ত জমা দিব লাগে। তাত তেওঁলোকে স্ক্ৰিনিং কৰে, এখন উচ্চস্তৰীয় কমিটি থাকে। আমি ইয়াত সেই এপ্লিকেশ্যনবিলাক খুলিব নোৱাৰোঁ। স্ক্ৰিনিং কৰি তেওঁলোকে কয় যে এইকেইজনক মাতক। এইবিলাক কাম কৰোঁতে, স্ক্ৰিনিং কৰোঁতে আমাৰ 1.5 মাহ সময় লাগিছে, বিশ্ববিদ্যালয়ৰ কাম। তাৰপিছতে আমি এখন হেৰি দিব লাগে, পেনেল দিব লাগে। পেনেলখন টেণ্টেটিভ, তাত ভাইচ চেঞ্চেলৰে নিজে এখন বেলেগ বনাই দিয়ে। আমাৰখন তেওঁ মানিবও পাৰে, নামানিবও পাৰে, তেওঁ নিজৰ মানুহো দিব পাৰে। যি হওক, এখন পেনেল তেওঁলোকে দিয়ে। দিয়াৰ পিছতে এক্সপাৰ্টখিনিক মতা, কেণ্ডিডেটখিনিক মতা, সেই কামটো আমাৰ। তাৰপিছতে ইণ্টাৰভিউ ডেট এটা ভাইচ চেঞ্চেলৰে দিয়ে, সেইমতে ইণ্টাৰভিউ হয়। ইণ্টাৰভিউত 9জন থাকে এক্সপাৰ্ট। তাৰপিছত গভাৰ্ণিং বডিৰ প্ৰেচিডেণ্টজন এজন মেম্বাৰ। আগতে আছিলে তেওঁ চেয়াৰমেন, তেওঁ যি কয় তেওঁ এটা ওজন থাকে। আজিকালি ওজনটো আৰু 9 ভাগৰ এভাগৰ নিচিনা হৈছে। তেনেকুৱাই নহয়, যি কি নহওক, মানে
প্ৰচেছটো দীঘলীয়া। তাৰপিছতে সেই ছিলেকশ্যন কমিটি সমস্ত কাগজ পত্ৰ চিল কৰি আমাক দিয়ে। আমি এখন ইয়াত গভাৰ্ণিং বডি মিটিং এখন পাতি সেইটো অনুমোদন কৰি আকৌ DPIলৈ পঠাব লাগে। DPI সেইটো অনুমোদন কৰি নিযুক্তি দিয়ে, তাৰপিছতহে নতুন এজন অধ্যক্ষ হয়। মই এইকাৰণে কৈছোঁ যে গভাৰ্ণিং বডিৰ হৈ এই গোটেই কামখিনি আমাৰ ডক্টৰ খনিকৰে যেনেধৰণে কৰি আমাক সহায় কৰিলে, তেওঁৰ এই গুৰুত্বপূৰ্ণ সময়ত দেউতাক ঢুকাইছে, নিজৰ অৱসৰ, তাৰ মাজতে এই কামখিনি কৰা, এইটো হ'ল কি তেখেতৰ কৰ্তব্যনিষ্ঠাৰ এটা জ্বলন্ত উদাহৰণ। বিচাৰি থাকিম কলেজত, যেতিয়াই মন যায় তেখেতে আহি আমাৰ ইয়াত অহাটো আমি ৱেলকাম কৰিম আৰু তেখেতৰ পৰা সদায় আমি পৰামৰ্শ খুজিম। ইয়াকে কৈ মোৰ বক্তব্য সামৰিলোঁ। আচ্ছা বিমান, এতিয়া শলাগৰ শৰাই এখন দিবানে? দিয়ক, শলাগৰ শৰাই আছে, দিয়া দুটা লাইন কৈ। চমুকে শলাগৰ শৰাইটো দিবলৈ লৈছোঁ। শ্ৰদ্ধেয় সভাপতি মহোদয়, আজিৰ অনুষ্ঠানত উপস্থিত থকা শ্ৰদ্ধাৰ সুধীবৃন্দ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, সহকৰ্মী শিক্ষক কৰ্মচাৰীসকল আৰু সোণাপুৰ ডিমৰীয়াৰ বিশিষ্ট ব্যক্তিসকল। এটা কথা ক'বলৈ থাকি গ'ল। ছাৰ প্লিজ। মই এটা কথা ক'বলৈ থাকি গ'ল। এইখন মই ওপৰৰ পৰা চকু ফুৰালোঁ, সোণাপুৰ কলেজ ফ্ৰম 12B to অট'নমাছ। আচ্ছা, এইখন মোৰ ওপৰৰ পৰা চকু ফুৰাই মোৰ এটাই ভাৱ আহিছে, শংকৰদেৱে যেনেকৈ ভাগৱতখন সংকলন কৰি গুণমালা কৰিলে, তেখেতে এই 14 বছৰীয়া জীৱনৰ গোটেই বস্তুখিনি এখন গুণমালাৰ নিচিনা হৈছে। তাৰমানে মই আপোনালোকক অনুৰোধ কৰিছোঁ সকলোৱে যাতে এইখন পঢ়ে, তাতে সমস্ত কথা সমস্ত জগতৰ গৰ্ভত আছে, সেই বস্তুটো হৈছে ইয়াত। মই অনুৰোধ কৰিছোঁ সকলোৱে এখন পঢ়িব। থেংক ইউ। সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱব্ৰত খনিকৰ ছাৰৰ যি বৰ্ণিল যাত্ৰা অধ্যক্ষ হিচাপে তাৰ সামৰণিৰ সময়ত আজি তেখেতলৈ বিদায় সম্বৰ্ধনা আৰু অভিনন্দন আমি সভা আয়োজন কৰিছিলোঁ। আৰু এই সভাৰ খন সুকলমে পৰিচালনা কৰাৰ বাবে আমাৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ মাননীয় সভাপতি ডক্টৰ জিতৰাম দত্ত ছাৰলৈ মই শলাগৰ শৰাই আগবঢ়ালোঁ। আজিৰ অনুষ্ঠানত উপস্থিত থাকি আমাক সকলোকে উৎসাহিত কৰাৰ বাবে ডক্টৰ দেৱব্ৰত খনিকৰ ছাৰৰ পৰিয়ালবৰ্গ, তেখেতৰ পত্নী তথা পুত্ৰলৈ আমি শলাগৰ শৰাই আগবঢ়ালোঁ। আজিৰ অনুষ্ঠানত বিভিন্ন দল সংগঠন, বিভিন্নগৰাকী ব্যক্তি, সোণাপুৰ ডিমৰীয়া অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, তেখেতসকলে উপস্থিত থাকি ইয়াত তেখেতলৈ সম্বৰ্ধনা জ্ঞাপন কৰিলে, সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে, তেখেতসকললৈ আমি শলাগৰ শৰাই আগবঢ়াইছোঁ। আমাৰ মিলনপুৰ গাঁৱৰ ৰাইজ, মিলনপুৰৰ আয়তীসকল, তেখেতসকলৰ সুন্দৰ সহযোগিতাৰে আজিৰ এই অনুষ্ঠান সাফল্যমণ্ডিত কৰাত আমাক সহযোগিতা কৰিলে, তাৰ বাবে আমি শলাগৰ শৰাই আগবঢ়াইছোঁ। আমাৰ মৰমৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, ধন্যবাদ। সভা ভংগ কৰাৰ আগে আগে মোৰ এটা অনুৰোধ আছে যে আমাৰ ইয়াৰ পিছতে অপ্যায়ন হ'ব, হয়নে? ইয়াৰ পিছতে মোৰ ঘৰ বেলতলা ছাৰ্ভিত, গতিকে অজন্তা পথ বাইলেন 1, গতিকে মই তাতে আপোনালোকৰ কাৰণে একাপ চাহৰ ব্যৱস্থা কৰিছোঁ। নিশ্চয় যাব আপোনালোক, আৰু গ'লে দেখা পালে মানে মই ভাল পাম। গতিকে আমাৰ পৰিয়ালৰ হৈ আপোনালোকক নিমন্ত্ৰণ জনালোঁ সদৌদিকে।